everyone, welcome to Career Class. So, আজি আমাৰ daily current affairs video টো আৰম্ভ কৰাৰ আগতে এইখিনিতে এটা important announcement আছিলে। Career Class এ main specific এটা power pack package লৈ আনিছে যিহেতু APSC prelims already হৈ গ'ল আৰু APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব জুন or জুলাই। So, সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব, right? So, আমাৰ Career Class এ এইখিনি package লৈ আনা হৈছে য'ত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 য'ত থাকিব 4খনকৈ papers per set 4খনকৈ paper থাকিব, right? আৰু the cherry on the top is that আপোনালোকে within 48 hours গোটে feedback খিনি ল'ব পাৰিব, right? So আপোনালোকে কেনেকৈ test series টো লিখিছে, কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গোটেইখিনি feedback আপোনালোকে within 48 hours পাব। লগতে mains guidance এটাও লৈ আনা হৈছে। So, সম্পূৰ্ণৰূপে আপোনালোকক nurture কৰা হ'ব 2 classes daily থাকিব আৰু 9000ত আপোনালোকে এটো avail কৰিব পাৰে আৰু এটা combo package লৈ আনা হৈছে য'ত test series আৰু mains guidance আপোনালোকে পাব for 15000, right? আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে but মই ethics বা international relations এনেকুৱা কিছুমান individual subject ল'ব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব। লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব for 4000, right? So এই গোটেই প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয়, right? যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে, right? আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব, ঠিক আছে? All right. Economy to এটা subject যেটো আপোনালোকে যদি ইন্টারেস্ট লয় এই কনসেপ্ট বিলাক যেটো আপনি বুঝি পায় everything will make sense and আপোনালোকে informed decisions লব পাৰিব in life regarding all aspects major aspects of your life ঠিক আছে so আজি আমি পঢ়িবলৈ গৈ আছো about economic growth আপোনালোকে যেহেতু আমাৰ UPSC বা APSC syllabus economy macro economy to হে বেছিকৈ included আছে micro economy basic concepts আপোনালোকে পঢ়িব নালাগে ইমান ডিটেইলত জানিব নালাগে macro economy হৈছে overall আমাৰ দেশখনৰ আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হৈ আছে ঠিক আছে ইকনমিটো কেনেকুৱা ধৰণৰ চলি আছে মাইক্ৰো ইকনমি হৈ গৈছে যেতিয়া আপুনি এটা ইন্ডিভিজুৱেল ফৰ্ম এটা ইন্ডিভিজুৱেল পাৰ্সনৰ ইকনমিটোৰ ওপৰত ইন্টাৰেষ্টেড হয় ঠিক আছে দ্যাট ইজ অলসো ইম্পৰ্টেন্ট ফৰ ইকনমিষ্ট কিন্তু আমাৰ কাৰণে এজ সিভিল সাৰ্ভিস অ্যাসপিৰেন্টস and civil servants আমাৰ কাৰণে macro economy to বেছি important কাৰণ কি আপোনালোকে কাইলৈ গৈ স্কিমছ ইমপ্লিমেন্ট কৰিব তাতকৈ বেছি ডাঙৰ কথা পলিসি মেকিং বাজেট প্ৰিপাৰেচন এইবিলাক ক্ষেত্ৰত আপোনালোকে ষ্ট্ৰং ইনপুটস দিবৰ কাৰণে আপোনালোকে macro economic healthটো ওপৰত আপোনালোকৰ আইডিয়াটো থাকিব লাগিব right kindly let me know if my screen is available to everyone now দেখি পাই আছে নে স্ক্ৰিনখন Yes, ma'am. Okay, I have changed my device. So hopefully আপোনালোকে সকলোৱে দেখি পায় and kindly let me know যদি আপোনালোকৰ মাজত কিবা problem হয় ঠিক আছে so economic growth and its measures আমাৰ কাৰণে economic growth টো বুজি পোৱাটো আৰু কেনেকৈ এই economic growth টো আমি measure কৰিব পাৰো ঠিক আছে এইটো জনাটো বহুত বেছি important because only then আপোনালোকে জানিব পাৰিব যে বৰ্তমান সময়ত যিখিনি আমাৰ চৰকাৰে কৰি আছে বা বিভিন্ন ধৰণৰ পদক্ষেপ যিখিনি লৈ আছে ইয়াৰ ইফেক্টটো আৰু সকলোৰে ওপৰত আমি হ'ব আৰু যদি কিবা হেম্পাৰ হৈছে ইয়াত তেনেহলে আমি কেনেকুৱা ধৰণৰ মেজাৰ্স ল'ব পাৰো যাতে এইখিনি আমি সংশোধন কৰিব পাৰো ঠিক আছে so there are formidable benefits of economic growth first benefit of economic growth is wealth creation প্ৰথম কথাটো হৈছে যে ইকনমিক গ্ৰোথ যেতিয়া আমি হয় যেতিয়া আমাক কৈ আছে যে আমি $5 trillion ইকনমি হ'বলৈ গৈ আছে তেনেহলে আমি গম পাইছো যে আমাৰ কি হ'ব wealth creation হ'ব আমাৰ পইচা বাঢ়িব আমাৰ যিখিনি assets হয় সেইখিনি বাঢ়িব right so দেশত wealth create হ'ব wealth হৈছে মানে prosperity হ'ব right it helps create jobs ইয়াৰ দ্বাৰা কি create হ'ব
এমপ্লয়মেণ্ট ক্ৰিয়েট হ'ব, মানুহৰ ইনকাম বাঢ়িব, আৰু আমি নিজৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো ইনক্ৰিজ কৰিম। ষ্টেণ্ডাৰ্ড লিভিংটো কি হয়? ষ্টেণ্ডাৰ্ড লিভিঙত কি কি বস্তু আহে? আমাৰ শ্বেল্টাৰ আহে, কেনেকুৱাত ঘৰত আমি বাস কৰিছো, কেনেকুৱা খাদ্য আমি খাইছো, কেনেকুৱা এডুকেশ্যন আমি প্ৰভাইড কৰিব পাৰিছো আমাৰ ল'ৰা ছোৱালীক, ৰাইট? এই আৰু ইয়াতে আহে হেল্থ, ৰাইট? এই যিখিনি বেচিক পেৰামিটাৰ্ছ আমি দৈনন্দিন জীৱনত আমাক প্ৰয়োজন হয়, এইখিনি বস্তু কিহৰ ওপৰত ডিপেণ্ডেণ্ট হয়? মোষ্টলি ইকনমিৰ হেল্থটোৰ ওপৰত ডিপেণ্ডেণ্ট হয়। ঠিক আছে? কেনেকুৱা ধৰণৰ অপশ্যনছ আমাৰ দেশত আছে, কেনেকুৱা ধৰণৰ আমাৰ চইচেছ বিলাক আছে। যদি আমাৰ চইচেছ বিলাক বহুত বেছি নাথাকে, তেনেহলে আমাৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো বেছি নহয়। এতিয়া চাবচোন, এখন মানে আগশাৰীৰ দেশ, মানে এনেকুৱা এখন দেশ য'ত ইকনমিক গ্ৰোথটো বহুত ভাল strong economy বুলি কওঁ। For example, we can take the example of whom? We can take the example of USA. USA এক্সাম্পলটো যদি আমি চাওঁ, তেওঁলোকৰ হাউচিংটো বেটাৰ হয়, হয়নে? তেওঁলোকৰ কেনেকুৱা ঘৰত থাকিব পাৰিব, বিভিন্ন চইচেছ আছে। এজ পিপলছ ইনকাম ইজ মোৰ, তেওঁলোকে চইচেছ আছে, তেওঁলোকৰ কেনেকুৱা ধৰণৰ হেল্থ বেনিফিটছ তেওঁলোকে বা হেল্থ ইনচুৰেঞ্চ পলিচিছ কেনেকুৱা ধৰণৰ ল'ব, আৰু লগতে কেনেকুৱা ধৰণৰ আছে, ডক্টৰ্ছ আছে, এণ্ড অল দোজ থিংছ, ৰাইট? চ' ষ্টেণ্ডাৰ্ড অফ লিভিঙত এই গোটেইখিনি বস্তু আহি যায়, ইনক্লুডিং হাউ ইউ ড্ৰেছ আপ, হাউ ৱেৰ ইউ লিভ, এই গোটেইখিনি বস্তু ষ্টেণ্ডাৰ্ড অফ লিভিঙত আহি যায়, যিটো ডিৰেক্টলি প্ৰপৰ্চনেল টু আমাৰ ইকনমিৰ হেল্থৰ লগত। ঠিক আছে? ডেফিনেটলি এখন পুৱাৰ কাণ্ট্ৰি বা এখন দুখীয়া কাণ্ট্ৰিত আমাৰ গভৰ্ণমেণ্ট হেজ মোৰ টেক্স ৰেভিনিউজ, fiscal dividend, which government can use to finance capital formation and welfare. So governmentor কাৰণেও সেই যেতিয়া এখন country develop হয়, so tax revenues increase হয়। আমি আগৰ classes বিলাকতে কথা পাতিছো, যেনেকৈ tax revenues বিলাক increase হয়, সেই অনুসৰি কি হয়, governmente সেই finance খিনি use কৰিব পাৰে, governmenteও বহু সময়ত loan দিব পাৰে, right? Capital formation help কৰিব পাৰে, লগতে welfare, বিভিন্ন ধৰণৰ এই ষ্টেণ্ডাৰ্ড অফ লিভিং ইনক্ৰিজ কৰিবৰ কাৰণে যাৰ সেই ষ্টেণ্ডাৰ্ড অফ লিভিংটো নাই, তেওঁলোকৰ কাৰণে সাহায্য প্ৰদান কৰে, ৰাইট? চ' এডুকেশ্যনৰ ওপৰত খৰচ কৰিলে, আমাৰ শ্বেল্টাৰৰ ওপৰত খৰচ কৰিলে, ৰাইট? আমি অলৰেডি এডুকেশ্যনৰ ওপৰত কেনেকুৱা ধৰণৰ স্কিমছ আহিছে, বিভিন্ন ধৰণৰ দেখি পাইছো আমাৰ ইভিনিং ক্লাছটো। চ' অল দোজ স্কিমছ হেল্প আছ, কিহৰ কাৰণে হেল্প কৰে? আমাৰ এডুকেশ্যন লেভেলটো ইনক্ৰিজ কৰিবলৈ হেল্প কৰে। ভৱিষ্যতে যাতে যিবিলাক য়াং পিপল আছে, যিবিলাক কিশোৰী আছে, আমাৰ শিশুসকল আছে, তেখেতসকলৰ যাতে বিকাশ হয়, আৰু সেই বিকাশৰ দ্বাৰা আমাৰ দেশো উজ্বলিব পাৰে। ঠিক আছে? চ' ফৰ এক্সাম্পল, flagship programs of the government such as Pradhan Mantri Awas Yojana, গ্ৰামীণ আৰু আমাৰ কি হয়, এটা গ্ৰামীণ আছে আৰু এটা আৰবান আছে, ৰাইট? প্ৰধানমন্ত্ৰী আৱাস যোজনাই আমাক কি প্ৰভাইড কৰে? আমাক শ্বেল্টাৰ প্ৰভাইড কৰে। যিসকল এনেকুৱা ধৰণৰ লোক আছে, যিসকলে নিজৰ অল ৱেডাৰ হাউচিং, মানে প্ৰত্যেকটো মানে ৱেডাৰ বা ক্লাইমেট কণ্ডিশ্যনৰ লগত ডিল কৰিবৰ কাৰণে তেখেতসকলে ধৰণৰ শ্বেল্টাৰ প্ৰয়োজন হয়। শ্বেল্টাৰ কিয় প্ৰয়োজন হয়? যাতে মানুহবিলাকে প্ৰডাক্টিভলি কাম কৰিব পাৰে। যদি হাউচিঙতে প্ৰব্লেম থাকে, যদি তেখেতসকলৰ অল ৱেডাৰ হাউচ নাথাকে, বৰষুণত তেখেতসকলে কি কৰিব লাগিব? তিতিব লাগিব, বেমাৰত পৰিব লাগিব, বিভিন্ন ধৰণৰ আকৌ হাউচিংটো ইম্প্ৰুভ কৰিব লাগে, খৰচ পাতি কৰিব লাগিব, আউট অফ পকেট এক্সপেণ্ডিচাৰ হ'ব, ছেভিং কৰিব নোৱাৰিব, ইম্পৰ্টেণ্ট ভেলুৱেবল মানে ক্ৰাইচিছ যদি আহে, তেওঁলোকে কি কৰিব নোৱাৰিব? মোকাবিলা কৰিব নোৱাৰিব। চ' হাউচিং ইজ আ বেচিক এছপেক্ট that should be taken care of, হয়নে? কিন্তু সকলোৱে সেই ধৰণে হাউচিংটো কৰিব পাৰেনে? স্পেচিয়েলি দুখীয়া শ্ৰেণীৰ লোকে নোৱাৰে, কাৰণ কি হাউচিং ঘৰ এটা বনাবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। সেই অৰ্থ তেওঁলোকৰ ওচৰত সেই সময়ত, যিহেতু আমি দুখীয়া শ্ৰেণীৰ লোকে দৈনন্দিন যিখিনি খাবৰ কাৰণে তেখেতসকলৰ যিখিনি প্ৰয়োজন হয়, সেইখিনিতে যথেষ্ট ব্যয় কৰিব লাগে, এডুকেশ্যনত ব্যয় কৰিব লাগে ল'ৰা ছোৱালী। চ' তেওঁলোকৰ ওচৰত ইমান বেছি ফাণ্ডছৰ এভেইলেবিলিটি নাথাকে। আৰু এই ক্ষেত্ৰত এনেধৰণৰ ৱেলফেয়াৰ স্কিম যেতিয়া গভৰ্ণমেণ্টে আনে, তেতিয়া
এটা at least one aspect of their standard of living is taken care of, যাৰ দ্বাৰা again আমি কি expect কৰিব পাৰো, ঘৰ এটা ভালদৰে থাকিলে, তাত যদি বিজুলী আছে, পানীৰ ব্যৱস্থা আছে, তেনেহলে তেখেতসকলে productive কামত নিজৰ এনাৰ্জিটো, নিজৰ অৰ্থটো ব্যয় কৰিব পাৰিব, more important works, right? So সেইদৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আছে, বিভিন্ন ধৰণৰ যোজনা আছে, উজ্জ্বলা যোজনা, দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, আয়ুষ্মান ভাৰত, সৌভাগ্য, এই ধৰণৰ বিভিন্ন ধৰণৰ স্কিমছ আৰু পলিচিজৰ দ্বাৰা গভৰ্ণমেণ্টে যেতিয়া ৱেলফেয়াৰৰ কাৰণে কাম কৰে, ই আমাৰ অৰ্থনীতিৰ কাৰণে ইনডাইৰেক্টলি যথেষ্ট হেল্প কৰে, ঠিক আছে? চ' এইটো এটা ডাইৰেক্ট ৰিজাল্ট হয় যেতিয়া আমাৰ টেক্স ব্যয়ঞ্চি হয়, মানে টেক্সৰ যিটো আমাৰ বেছ হয়, এই টেক্সৰ বেছটো বাঢ়ে, আৰু মানুহে যিমান হাৰত, যিমান কণ্টিনিউৱাছ বা যিমান ৰেটত টেক্সটো পে কৰে, সেই মানে আমাৰ প্ৰচেছটো ইনক্ৰিজ হয়। চ' ইট চেটছ দ্য পজিটিভ স্পাইৰেল, ৰাইজ। ইয়াত পজিটিভ স্পাইৰেল মানে পজিটিভ চাৰ্কেল এটা ক্ৰিয়েট হয়। পজিটিভ চাৰ্কেলত কি ক্ৰিয়েট হয়, যে গভৰ্ণমেণ্টে স্পেণ্ড কৰিলে, গভৰ্ণমেণ্টে শ্বেল্টাৰত ইউজ কৰিলে, বা বিভিন্ন ধৰণৰ সাহায্যত ইউজ কৰিলে, চ' মানুহৰ ওচৰত কি হ'ব, মানুহৰ ওচৰত মানুহৰ যিটো ডিছপ'জেবল ইনকাম হয়, ডিছপ'জেবল ইনকাম মানে যিটো পইচা তেওঁলোকৰ হাতত থাকে, আৰু এই হাতত থকা পইচাটো তেখেতসকলে বেলেগ প্ৰডাক্টিভ কামত বা বেলেগ জৰুৰী বা মানে যিখিনি এমাৰ্জেঞ্চি কামত তেখেতসকলে এই অৰ্থটো ব্যয় কৰিব। এই অৰ্থটো, এই ডিছপ'জেবল ইনকাম বঢ়াৰ লগে লগে মানুহৰ কনজিউমাৰ ডিমাণ্ড ইনক্ৰিজ হ'ব। কনজিউমাৰৰ ডিমাণ্ড মানে মানুহে যেতিয়া ইম্পৰ্টেণ্ট, যেতিয়া ধৰি লওক আটাই, ঠিক আছে, আটা এটা কমোডিটি হয়, আটাৰ ডিমাণ্ডটো যেতিয়া ইনক্ৰিজ হ'ব, ডিছপ'জেবল ইনকাম থাকিলেহে মানুহে ৰুটি খাব পাৰিব বা ৰাইচ খাব পাৰিব, হয়নে? ৰাইচ, আমি এটা চিম্পল এক্সাম্পল লৈছো, আৰু ৰাইচ খোৱাৰ যদি তেখেতসকলে কিনিবলৈ যায় দোকানত, তেনেহলে দোকানত কি হ'ব, ৰাইচৰ ডিমাণ্ড বাঢ়িব, ৰাইট? ডিমাণ্ড বাঢ়াৰ লগে লগে তাৰ আমি এইটো চিগনেল পাম যে এই কমোডিটিটোত কি আছে, প্ৰডাকশ্যন কৰি লাভ আছে, আৰু সেই অনুসৰি প্ৰডিউচাৰে বা অন্টাৰপ্ৰিনৰে কি কৰিব, প্ৰডিউচ কৰিব, ৰাইট? চ' এটা ইটোৰ লগত সিটো এটা কানেকশ্যন থকা এটা ধুনীয়া চাইকেল গঢ় লৈ উঠে। যেতিয়া আমাৰ ইকনমিক গ্ৰোথ হয়, কি কৰে, ইনভেষ্টমেণ্ট এনকাৰেজ কৰে, তেতিয়া কি হয়, এই ডিমাণ্ডটো বঢ়াৰ লগে লগে প্ৰডিউচাৰজনেও কি কৰিব, যাতে সেই লেণ্ডটোৰ পৰা তেখেতে আৰু ৰাইচ প্ৰডিউচ কৰিব পাৰে, তাৰ কাৰণে ইনপুটছ তেওঁলোকে দিব, ইনভেষ্টমেণ্ট কৰিব, যাতে সোনকালে সোনকালে তেওঁলোকে হাৰ্ভেষ্ট কৰিব পাৰে, সোনকালে শস্য উৎপাদন হয়, ফাৰ্টিলাইজাৰ এটচেট্ৰা, বিভিন্ন যিবিলাক ইনপুটছ আছে সেইবিলাকত ইনভেষ্ট কৰিব, ইন নিউ কেপিটেল মেচিনাৰী হুইচ হেল্পছ টু এক্সেলাৰেট ইকনমিক গ্ৰোথ। আৰু ইয়াৰ দ্বাৰা সোনকালে সোনকালে কৰিবৰ কাৰণে এজন অন্টাৰপ্ৰিনৰে বেছি লেবাৰ ইউজ কৰিব, ৰাইট? যাতে সোনকালে হাৰ্ভেষ্টটো হয়, সোনকালে মানে আমাৰ চ'য়িংটো হয়, শস্যৰ যেতিয়া ৰোপণ কৰে সেইটো যাতে সোনকালে হয়। চ' এইটো এমপ্লয়মেণ্টৰ যিটো চাইকেল হয়, এমপ্লয়মেণ্ট ডিমাণ্ডটো বাঢ়িব। The side effects are কেতিয়াবা ইয়াৰ দ্বাৰা ইনইকুৱেলিটিজ যে নাহিব পাৰে। ফৰ এক্সাম্পল, আমি এটা $5 trillion ইকনমি হ'বলৈ গৈ আছো, কিন্তু এট দ্য ছেইম টাইম আমি এনেকুৱা এখন দেশ য'ত আমাৰ বৈষম্য বহুত বেছি, য'ত ধনীয়ে ধনী হৈ গৈ আছে আৰু দুখীয়া শ্ৰেণীৰ লোক বহুত, দুখীয়া শ্ৰেণীৰ অন্তৰ্গৰ্ভলৈ গুচি গৈ আছে। এইটো কাৰণে হৈছে কাৰণ কি আমি যিদৰে আমাৰ যিদৰে মানে গ্ৰোথ হৈছে, সেই অনুসৰি আমি ইনকামটো ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ নাই, আমাৰ ইকুৱেলিটি যিটো আছে, ইনইকুৱেলিটিটো ৰিডিউচ কৰিব পাৰোঁ নাই, ঠিক আছে? চ' ইকনমিক গ্ৰোথত আমি তেনেকুৱা ধৰণৰ কণ্ডিশ্যনছো কেতিয়াবা দেখিবলৈ নোপোৱা নহয়। আৰু ইকনমিক গ্ৰোথৰ লগে লগে বহু সময়, ফৰ এক্সাম্পল, ৰাস্তা বনাই আছে, ৰাস্তা বনোৱাটো আমাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজ, লজিষ্টিক্স ৱাইজ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ কি কানেক্টিভিটি থাকিলেহে, যদি কানেক্টিভিটিয়ে নাথাকে, এই অঞ্চলত মানে একদম ফাৰ ফ্লাং অঞ্চলত যিখিনি বস্তু প্ৰডাকশ্যন কৰিব পাৰিলেহেঁতেন, তেওঁলোকে সেই প্ৰডাক্টছ বিলাক, সেই গুডছ বিলাক তেওঁলোকে মাৰ্কেট এখন বিচাৰি নোপোৱাৰ ফলত তেখেতসকল ইনচেন্টিভাইজ নহ'ব, মানে মাৰ্কেটৰ লগত যদি সংযোগ তেওঁলোকে সেইদৰে নহয়। চ' ডেফিনেটলি আমাৰ কাৰণে ৰোডছ আৰ ইম্পৰ্টেণ্ট, কিন্তু ৰোডছৰ লগে লগে যেতিয়া আমি এটা ৰাস্তা বনাওঁ, আমি দেখো যে তাৰ চাইডত বহুত পুৰণি গছ আমি কাটি দিবলগীয়া হয়, ৰাইট? চ'
এজোপা গছ কাটি দিয়াৰ লগে লগে কাৰ্বন ছেকুৱেষ্ট্ৰেশ্যন যিমান হৈ আছে, মানে আমি কাৰ্বন ডাই অক্সাইড ফচিল ফিউৱেল বাৰ্ণিঙৰ ক্ষেত্ৰত আমি যথেষ্ট কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰোঁ। কাৰ্বন ৰিলিজ কৰোঁ আমি এনভাইৰনমেণ্টত। আৰু তাৰ লগত আমাৰ কি হয়, এনভাইৰনমেণ্টটো ডিগ্ৰেড কৰা আৰম্ভ কৰে। মেণ্টেল ষ্ট্ৰেছো বাঢ়ে। যেতিয়া ইকনমিটো বহুত বেছি হাই ইকনমি বুষ্টত চলি থাকে, আমাৰ যিবিলাক লেবাৰেজ আছে, সেই লেবাৰছ সকলৰ পৰা আমি তেওঁলোকৰ যিটো কাম আছে, সেই কামটো যাতে প্ৰডাক্টিভিটি বহুত হাই পাৰফৰ্মেন্সত যাতে থাকে আমি এক্সপেক্ট কৰো, ৰাইট? ইয়াৰ দ্বাৰা যিজন ব্যক্তি আছে, এই যিজন লেবাৰ আছে বা যিজন এমপ্লয়ী আছে, তেওঁলোকৰ ওপৰত কি পৰে? ষ্ট্ৰেছ পৰে, ৰাইট? চ' মেণ্টেল ষ্ট্ৰেছৰো সেইদৰে আমি মানুহৰ ওপৰত এটা প্ৰভাৱ দেখিবলৈ পাওঁ। চ' দিজ আৰ চাৰ্টিন আমি ডিমেৰিটছ বুলি ক'ব পাৰো, যেতিয়া যিটো আহে আমি যিখিনি ইকনমিক গ্ৰোথৰ লগত প্ৰায় দেখিবলৈ পাওঁ। আৰু ইয়াৰ কাৰণে আমি ইকনমিক গ্ৰোথটো মেজাৰ কৰিবৰ কাৰণে এটা উপায় হৈছে টু মেজাৰ দ্য জিডিপি। জিডিপিৰ বিষয়ে আপোনালোকে কেতিয়াবা শুনিছেনে? জিডিপি মানে কি হয়? বা আপোনালোকে কেতিয়াবা এনেকে বাজেট যেতিয়া প্ৰেজেন্ট কৰিছে বা আমাৰ ইকনমিত আমাৰ লিডাৰ্ছ বিলাকে আমাক কি কৈছে? আমাক যে কৈছে $5 trillion ইকনমি আমি হবলৈ গৈ আছো, বৰ্তমান আমি $3 trillion ইকনমি ক্ৰছ কৰিছো। তাৰ মানে আমাৰ কিহৰ কথা আচলতে কৈ আছে? আমাৰ জিডিপিৰ কথা কৈ আছে। Now what is GDP? GDP is gross domestic product. ঠিক আছে? এই জিডিপিটোৰ অৰ্থ হৈছে আমাৰ দেশখনত, আমাৰ ইণ্ডিয়াৰ টেৰিটৰীখনত কিমান মানে এই টেৰিটৰীটোৰ ভিতৰত কিমান ভেলিউ আমি প্ৰডিউচ কৰিছো। ভেলিউ মানে কিহৰ ভেলিউ আমি জুখিব পাৰো? এই যে মই চাৰ্ভিচটো আপোনালোকক দি আছো, আপোনালোকক পঢ়াই আছো, তাৰ এটা ভেলিউ, ৰাইট? লগতে আপোনালোকে যে ঘৰত আপোনালোকে নিজৰ লাইফষ্টাইলটো কেৰি ফৰৱাৰ্ড কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন গুডছ বা সামগ্ৰীও ক্ৰয় কৰিবলগীয়া হয়। খাদ্য বস্তু ক্ৰয় কৰিবলগীয়া হয়, ক্লথিং ক্ৰয় কৰিবলগীয়া হয়। সেইবিলাক কিহত পৰে? গুডছত পৰে। আৰু এনেকুৱা ধৰণৰ চাৰ্ভিচেছ যিবিলাক ধৰি লওক এডুকেশ্যন, আপোনাৰ হেল্থ, তাৰপিছত আপুনি চেলনত গৈছে, সেইবিলাক কি হয়? চাৰ্ভিচেছত আহে। চ' এই আটাইবিলাক যিবিলাক মানুহে কাম কৰি পেলাই আমাৰ অৰ্থনীতিটোত ইনপুট দি আছে, আমাৰ দেশখনৰ ভিতৰত ইম্পৰ্টেণ্ট ডমেষ্টিক হলে সদায় এই টেৰিটৰীটোৰ ভিতৰত হ'ব লাগিব। ঠিক আছে? যিমান ভেলিউ অফ গুডছ আৰু চাৰ্ভিচেছ আমি জিডিপি বুলি কওঁ। ইয়াক আমি ভেলিউ আকাৰত আমি ক'ব পাৰো। ঠিক আছে? আমি এটা amount উলিয়াই আনিব পাৰো। ঠিক আছে? So that is called GDP, which is the total market value of all final goods. Final goods, মনত ৰাখিব হা ডেফিনেশ্যনটোত। ফাইনেল গুডছ মানে একদম অন্তিমত যিটো গুড ওলাই আহে। ফৰ এক্সাম্পল, এটা প্ৰডাক্ট আছে হুইট। ঠিক আছে? হুইটটো প্ৰডিউচ কৰাৰ পিছত এই হুইটটো কি কৰা হয়? হুইটটোৰ পৰা আমি কি বনাব পাৰো? ফ্লাৰ, আটা বনাব পাৰো বা ময়দা বনাব পাৰো। তাৰপিছত এই আটা বা ময়দাৰ পৰা আমি কি বনাব পাৰো? Again, various other products বনাব পাৰো। আমি ব্ৰেড বনাব পাৰো। আমি কি কৰিব পাৰো? আমি নুডলছ বনাব পাৰো। আমি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰো। চ' মেবি চে ব্ৰেড আমি বনালো। ঠিক আছে? চ' ব্ৰেড উইল বি দ্য ফাইনেল প্ৰডাক্ট। আমি জিডিপি ক্যালকুলেট কৰোঁতে এই মাজৰ প্ৰডাক্টস বিলাক ক্যালকুলেট নকৰো। ঠিক আছে? And it is all the final goods and services that are produced within a country. মই কৈছো যে এই টেৰিটৰীটোৰ ভিতৰত প্ৰডিউচ হ'ব লাগিব within a given period of time. এই জিডিপিটো ক্যালকুলেট কৰিবৰ কাৰণে আমি এটা টাইম ফ্ৰেম লওঁ। নৰ্মেলি আমি কি লওঁ? এটা বছৰ লওঁ, 1 year লওঁ, ৰাইট? চ' বছৰৰ পিছত বছৰ আমি কিমান, যোৱা বছৰ যদি আমি 3 trillion আছিলো, এই বছৰ আমি 3.5 trillion হৈছে আমাৰ টোটেল জিডিপি। আমাৰ জিডিপিটো তেনেহলে গ্ৰ' কৰিছে নে আমাৰ জিডিপিটো ডাউনৱাৰ্ড গৈছে? কি ক'ব আপোনালোকে? য়েছ, গ্ৰ' হৈছে মেম। ডেফিনেটলি গ্ৰ' হৈছে, ৰাইট? চ' এই যিটো গ্ৰ'থৰ কথা আমি পাতি আছো আজি, এই যে ইকনমিক গ্ৰ'থ এণ্ড ইটছ মেজাৰ্ছ, ইট ইজ about the GDP growth. অ'কে? চ' সেইকাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে এই ইকনমিটো বুজি পোৱাটো, যাৰ দ্বাৰা এই ইকনমিক গ্ৰ'থটো, জিডিপি গ্ৰ'থটো আমাৰ কাৰণে
পচিবল হয় সো এই এটা গিভেন পিৰিয়ড অফ টাইমত প্ৰত্যেক বছৰে আমি ইয়াক ক্যালকুলেট কৰো আৰু ইয়াৰ গ্ৰোথ অনুযায়ী আমি কি কওঁ ইকনমিক গ্ৰোথৰ কথা কওঁ ঠিক আছে ইউজুৱেলি হিচাপতো মানে কোৱাৰ্টাৰলি মানে কি হয় যদি 12 মান্থস আছে তাক আমি 4ৰে ডিভাইড কৰো সো এটা কোৱাৰ্টাৰ আমি পাওঁ কি পাওঁ 3 মাহ 3 মাহৰ মূৰে মূৰে আমি এটা কোৱাৰ্টাৰ বুলি কওঁ ঠিক আছে সো সেই কোৱাৰ্টাৰৰ মূৰে মূৰেও আমাৰ এই জিডিপি গ্ৰোথটো ক্যালকুলেট কৰা হয় ঠিক আছে এইখিনিলৈকে অকনমান আইডিয়া পাইছে নে আপোনালোকে বুজি পাইছে আৰু লগতে স্ক্ৰীনখন দেখি আছে yes Yes, ma'am. Yes, ma'am. যদি কিবা আপোনালোকৰ ডাউট আহে you are always welcome to raise your doubt okay so doubt বিলাক পিছলৈ লৈ গৈ নাথাকিব enjoy the process and participate right এতিয়া আমি বুজিম যে বিজনেস সাইকেল কি হয় আমি বাস্ট আৰু বুমৰ কথা পাতিছিল মনত আছে নে এই টার্মস কেইটা ইউজ কৰিছিলো মই ৰিসেন্টলি ইন ওয়ান অফ মাই ক্লাसेस মনত আছে নে yes or no okay আপোনালোকৰ সাইলেন্সৰ পৰা মই কি বুজিম এতিয়া Ma'am, কি কৈছে বুজি পোৱা নাই। ওকে এইটো এটা ইম্পৰ্টেন্ট বস্তু ঠিক আছে আমি আমাৰ যিবিলাক বিজনেস হয় নহয় আমাৰ যিবিলাক এন্টাৰপ্রেনিউৰিয়েল এক্টিভিটিজ হয় এইবিলাক আটাইবোৰ ৰিলেটেড হয় ঠিক আছে কানেক্টেড হয় ওকে সো বহু সময়ত আমি যেতিয়া দেখো যে এটা বিজনেস ভাল হৈ আছে বহু সময়ত কি দেখি পাওঁ যে তাৰ ৰিলেটেড কাৰণ কি প্ৰত্যেকটো বিজনেসে ইটো বিজনেসে হিটো বিজনেসক এটা নেটৱৰ্কৰ মানে সহায় গোটেইখিনি বস্তু কানেক্ট এটা সময়ত যিকোনো এটা বিজনেস যেতিয়া প্ৰডাকশন ভাল হয় তেতিয়া যদি ভাল কোৱালিটি অফ গুডছ এটা পাৰ্টিকুলাৰ বিজনেসে ক্ৰিয়েট কৰিছে তেনেহলে কি হ'ব মানুহৰ পৰা সেই পাৰ্টিকুলাৰ গুডটোৰ ওপৰত মানুহৰ সামগ্ৰীটো মানুহে কিনিবলৈ বিচাৰিব ৰাইট কিনিবলৈ বিচাৰাৰ লগে লগে গুড কোৱালিটি প্ৰডাক্ট মানুহে কোনোবা এজন এন্টাৰপ্ৰেনিউৰে প্ৰডিউস কৰিছে বা এই যিটো প্ৰডাক্ট তেওঁ প্ৰডিউস কৰিছে এইটো এটা ডাঙৰ নিড এটা ফুলফিল কৰিছে মানুহৰ ঠিক আছে মানুহৰ নিড থাকিলে কি হ'ব ডিমান্ড বাঢ়িব নে কমিব বাঢ়িব yes বাঢ়িব সো মানুহৰ এন্টাৰপ্ৰেনিউৰছ বিলাকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট যে মানুহৰ যিটো নিড আছে মানুহৰ যিটো দৰকাৰী বস্তু সামগ্ৰী বা সাৰ্ভিসৰ প্ৰয়োজন আছে সেই প্ৰয়োজনীয়তাটো ওলাই আনা তেতিয়াহে বস্তুটোৰ ডিমান্ড আহিব তেতিয়া ডিমান্ডটো আহে তেতিয়া কাৰণে ভাল নে বেয়া Good, is ma'am. it good or bad yes definitely good so ই কি কৰিব যিজন এন্টাৰপ্ৰেনিউৰিয়েল তেখেতে বুজি গল যে এইটো নিড আছে ইয়াৰ ডিমান্ড আছে তেওঁ চেষ্টা কৰিবনে ইয়াৰ আৰু বেছি প্ৰডাকশন কৰিবৰ কাৰণে বা তেওঁ দেখি তেওঁৰ এক্সাম্পলটো লৈ পেলাই অন্য এন্টাৰপ্ৰেনিউৰছ বিলাকে সিমিলাৰ গুডছ আৰু সাৰ্ভিসেস দিবলৈ চেষ্টা কৰিবনে নিশ্চয় যাতে কৰিব, তাৰ ma'am. পৰা প্ৰফিট আৰ্ন কৰিব পাৰে হয় নে নহয় সো এইটোৱে কি কৰিব এই ডিমান্ডটো যেতিয়া বঢ়াব এই পিৰিয়ডটোক আমি কি বুলি কওঁ বুম ওকে কিন্তু সকলো সময়তে এই বুমটো ইনফাইনাইটলি চলি গৈ নাথাকে ঠিক আছে এটা সময়ত কি হ'ব ইয়াৰ এই ডিমান্ডটো যেতিয়া ইমান বস্তু এই সিমিলাৰ প্ৰডাক্টস ইমান মাৰ্কেটত আহি যাব তাৰ ডিমান্ডটো এটা সময়ত কি হ'ব যেতিয়া সাপ্লাই বেছি হৈ যাব এই পাৰ্টিকুলাৰ গুডটো নিডটো মানুহৰ ফুলফিল হৈ যাব তেতিয়া ডিমান্ডটো কি হ'ব কমি যাব। ডিমান্ডটো কমি যাব ঠিক আছে সো এটা পিৰিয়ড আহে যেতিয়া এটা যিকোনো এটা বিজনেসৰ বুম পিৰিয়ড থাকে আৰু বাস্ট পিৰিয়ড থাকে বাস্ট মানে তাক বুজোৱা হয় যেটো ডিমান্ডটো কমি যায় ঠিক আছে বুজি পাইছে এতিয়া সকলোৱে বুম আৰু বাস্ট মনত থাকিবনে আই হোপ মই নেক্সট ক্লাছত যেতিয়া বুম আৰু বাস্টৰ কথা কম আপোনালোকে যাতে yes মেম কৈছিলো এইটো সাপ্লাই ডিমান্ডৰ কথা আছিলে য'ত এটা সময়ত কোম্পানীজ বিলাকৰ বা যিকোনো বিজনেসৰ কি হয় ডিমান্ড বাঢ়ি যায় প্ৰফিটস বাঢ়ি যায় ৰাইট ক'ব পাৰিবনে Ma'am, ক'ব পাৰিম নিশ্চয়। yes so economic growth is cyclical এই cyclical কথাটো পাতিলো ন এটা সময়ত বুম আহে তাৰপিছত বাস্ট আহে তাৰপিছত আকৌ কি কৰে এন্টাৰপ্ৰেনিউৰে সদায় এন্টাৰপ্ৰেনিউৰৰ কাৰণে ইনোভেশনটো বহুত ইম্পৰ্টেন্ট সো এন্টাৰপ্ৰেনিউৰ ভাবিব এতিয়া মই ইনোভেট কেনেকৈ কৰিব পাৰো আকৌ কেনেকৈ মই ডিমান্ডটো মানুহৰ নিডটো ফুলফিল কৰিব পাৰো মানুহৰ কি ডিমান্ড আকৌ মানুহে যেতিয়া আকৌ চিন্তা কৰিবলৈ লয় আৰু প্ৰডাকশন তেনেধৰণে কৰে বা সাৰ্ভিসটো তেনেধৰণে দিয়ে তেতিয়া আকৌ এটা বুম পিৰিয়ড আমি দেখিবলৈ পাওঁ ইয়াত অকল এন্টাৰপ্ৰেনিউৰ জনে জড়িত হৈ নাথাকে এইটো যিহেতু মেক্ৰো ইকনমিৰ কথা পাতিছো তাত চৰকাৰ
বাকি বহুত বস্তু banking infrastructure institution capital formation consumer demand formation এই বহুতবোৰ বস্তু interlink হৈ থাকে ঠিক আছে আমি এটা simple example লৈ বুজিলো so there are periods of expansion and stagnation or decline and growth resumes ঠিক আছে এটা এটা cycle চলি থাকে this is built into the nature of a nation's economy where a boom is followed by a bust so এনেকুৱা ধৰণৰ bust period এটা আমি এটা example লৈছিলো নহয় এটা হিষ্ট্ৰীত এটা ডাঙৰ bust আহিছিলে গম পাইনে the great depression বুলি কয় কেতিয়া আহিছিলে বুম কেতিয়া হৈছিলে আপোনালোকে জানেনে এটা সময়ত যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আহিছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন মানে কোনোবাই ক'ব পাৰিবনে what is industrial revolution যদি আপোনালোকে গ্ৰেজুৱেচন ডেইজত বা কেতিয়াবা আপোনালোকে পঢ়িছে about it অসমীয়া টাৰ্মটো শিল্প যেতিয়া বিপ্লৱ মেম হয় কেতিয়া হৈছিলে ভেৰি গুড কেতিয়া হৈছিলে এইটো মেম একজেক্টলি মোৰ টাইমটো মনত নাই কিন্তু ইউৰোপত হৈছিলে টাইমটো ইজ নট ইম্পৰ্টেণ্ট কেনেধৰণে হৈছিলে সেইটো ইম্পৰ্টেণ্ট ট্ৰেডিশ্যনেল ইকনমিটোত কি হয় আমি কি দেখিবলৈ পাওঁ যদি আপুনি ট্ৰেডিশ্যনেল ইকনমি ৱাইজ চলি থাকে তেতিয়া মানুহবিলাকে আমাৰ প্ৰডাক্টছ বিলাক ফৰ এক্সাম্পল কটেজ ইণ্ডাষ্ট্ৰী আমাৰ প্ৰডাক্টছ বিলাক কিহেৰে বনাই আছে আমাৰ এছএইচজিছ বিলাকে নৰ্মেলি কিহৰ সহায়ত প্ৰডাক্টছ বিলাক প্ৰডিউচ কৰি আছে ডাঙৰ ডাঙৰ মেচিনছ আছে নেকি তেওঁলোকৰ ওচৰত নাই মেম তেওঁলোকে বেছিভাগ বস্তু হাতেৰে প্ৰডিউচ কৰি আছে হয়নে ডু ইউ এগ্ৰি হ্যান্ডলুম হৈ গ'ল বিভিন্ন বাস্কেটছ এটচেট্ৰা বিভিন্ন ধৰণৰ সৰু সৰু সামগ্ৰী প্ৰডাক্টছ তেওঁলোকে কিহত প্ৰডিউচ কৰি আছে নিজৰ হাতেৰে বনাই ৰাইট কিন্তু যেতিয়া এইটো সিমিলাৰ আছিলে ইউৰোপতো কিন্তু যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আহিলে সাইন্টিফিক ডেভেলপমেন্ট হ'ল ষ্টিম ইঞ্জিনছ বিলাক যেতিয়া ডিস্কভাৰ হ'ল তাৰ পিছত কি হ'ল ডাঙৰ ডাঙৰ মেচিন দি পেলাই যিটো কাম 10 গৰাকী মহিলা বা লেবাৰে কৰিব পাৰিছিলে সেই ক্যাপিটাল মানে যিবিলাক ইন্টেনসিভ ইন্ডাষ্ট্ৰি বিলাকে একেদিনতে 1 ঘণ্টাৰ ভিতৰতে সেই প্ৰডাকশনটো পসিবল হৈ গৈছিলে ৰাইট বহুত বস্তু তেওঁলোকে বনাব পাৰিছিলে বহুত কম সময়ৰ ভিতৰত আৰু সেইটো কাৰণে এটা সময়ত ইউৰোপে যিহেতু গোটেই বিশ্বতে নিজৰ কলনী মানে মাৰ্কেটছ এই যিটো তেওঁলোকে প্ৰডাক্টছ প্ৰডিউচ কৰিছিলে এই প্ৰডাক্টছ বিলাকটো বেচিবও লাগিব নহয় জানো ডিমাণ্ডটো ক্ৰিয়েট কৰিব লাগিব সেই কাৰণে গোটেই বিশ্বখনত তেওঁলোকে মাৰ্কেটছ বিচাৰি ফুৰিছিলে ক'ত তেওঁলোকে এই বস্তুটো বিক্ৰী কৰিব পাৰিব ৰাইট সো সেইখিনি সময়ত যিখিনি সময়ত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আহিছিলে তেতিয়া আমি বুম দেখিছিলো নে বাছ দেখিছিলো কওকচোন ঠিক তাৰ পিছতে আমি বুম দেখিছিলো নে বাছ দেখিছিলো বাষ্ট হ'ব নেকি মেম বাষ্ট বাষ্ট হা? হ'ব নেকি মেম বাষ্ট কেনেকে বাষ্ট। হ'ব বাষ্ট ক'ৰ পৰা হ'ব ফাৰ্ষ্ট অৱস্থাত প্ৰথম অৱস্থাত বুম হ'ব কাৰণ Yes, কি ma'am. নতুন প্ৰডাক্ট প্ৰথম অৱস্থাত ধুনীয়া প্ৰডাক্টছ আহিছে মাৰ্কেটত সেই প্ৰডাক্টছ বিলাক ভাল লাগিছে ধুনীয়াকৈ প্ৰডিউচ কৰা মেচিন মেড গুডছ আহিছে সেইখিনি সময়ত বুম হ'ল ঠিক আছে 14 মানৰ পৰা এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনটো আমি দেখিবলৈ পালো তাৰ পিছত 1929ত এটা ডাঙৰ বাষ্ট আহিলে ঠিক আছে এইটোকে কোৱা হৈছিলে দ্য গ্ৰেট ডিপ্ৰেশ্যন ঠিক আছে ইয়াৰ পিছত এইটো হিটলাৰ আহিছিলে কাৰণ কি এটা কণ্ডিশ্যন আহি পৰিছিলে য'ত মানুহবিলাক জাৰ্মানী ইমান বেছি এফেক্ট হৈছিলে যে মানুহবিলাকক তাৰ পৰিত্ৰাণ লাগিছিলে ৰাইট এটা কণ্ডিশ্যন ক্ৰিয়েট হৈছিলে এজন ডিক্টেটৰ তাত ৰাইজ কৰিবৰ কাৰণে ঠিক আছে সো এটা সময়ত বুম হৈছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন এটা সময়ত বিভিন্ন ধৰণৰ তেতিয়ালৈকে মানুহে এই মেক্ৰ' ইকনমি ইণ্টাৰনেশ্যনেল ইকনমিত ইমান ক্লোজলি চোৱা নাছিলে মানে মডাৰ্ণ টাইমছত ৰাইট সো এই মডাৰ্ণ টাইমছত ইকনমিটো এনেকুৱা ধৰণে ষ্টাডি কৰাৰ পিছত যেতিয়া বুষ্ট পিৰিয়ডটো আহিল তেতিয়া মানুহে বুজি পালে বহুত কিছুমান কথা ঠিক আছে তাৰ আগৰলৈকে আমি কি পঢ়িছিলো আমি এডাম স্মিথৰ কথা পঢ়িছিলো নে মনত আছে নে এডাম স্মিথৰ যিখিনি কথা কৈছিলে ইনভিজিবল হেণ্ডৰ কথা কৈছিলে মনত আছে নে আমি বেচিক কনচেপ্টছ পঢ়িছিলো যে মনত আছে নে নাই যদি আপোনালোকে মই পঢ়াই গৈ থাকো আৰু এফালৰ পৰা শুনি গৈ থাকে দেন ইট উইল নট হেল্প চিৰিয়াছলি নট হেল্প ঠিক আছে মই আপোনালোকৰ কাৰণে হেল্প কৰিবলৈ ইয়াত আছো কিন্তু লগতে আপোনালোকে নিজেও নিজকে হেল্প কৰিব লাগিব যদি আপোনালোকে নিজকে হেল্প নকৰে যিমান ট্ৰাই কৰো ইউ উইল নট ইম্প্ৰুভ অ'কে
মই যিখিনি কথা পঢ়াওঁ আপোনালোকে যদি এইখিনি ৰিভাইজ নকৰে আয়ত্ত কৰিবলৈ হৃদয়ঙ্গম কৰিবলৈ যদি চেষ্টা নকৰে ইউ আৰ কলিং ইয়ৰ অ'ন ফেইলিয়াৰ লেট মি বি ভেৰি ক্লিয়াৰ টু ইউ অ'কে চ' মই যিখিনি কথা কওঁ সেইখিনি এটলিষ্ট মোক ৰিপিট কৰিব নিদিব যিখিনি আপোনালোকে ক্লাছত বুজি পাইছো বুলি কৈছে আপোনালোকে মই যেতিয়া লিবাৰেলিজম পঢ়াইছিলো বুজি পাইছো বুলি কৈছিলে ৰাইট চ' এডাম স্মিথে কি কৈছিলে এডাম স্মিথে কৈছিলে যে এই মাৰ্কেটৰ ইনভিজিবল হেণ্ড মনত আছেনে ইনভিজিবল হেণ্ডৰ কথা পঢ়িছিলো আমি যে মাৰ্কেটখনে নিজে নিজক নিয়ন্ত্ৰণ কৰিব পৰা কেপাচিটি আছে তাত গভৰ্ণমেণ্টে হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টে সেইকেইটা কণ্ডিশ্যনছে চাব লাগে যিকেইটা নেকি প্ৰাইভেট পাৰ্টিজ বিলাকে প্ৰাইভেট যিবিলাক বিজনেছ কৰিব নোৱাৰে ৰাইট চ' এইটো কেপিটেলিষ্ট এটা চিন্তাধাৰা ঠিক আছে এটা লিবাৰেল চিন্তাধাৰা লিবাৰেল মানে হৈছে খোলা এৰি দিয়া ফ্ৰীডম ঠিক আছে কিন্তু এই যেতিয়া এনেকুৱা ধৰণে কেপিটেলিজমত যেতিয়া আগবাঢ়িলে যেতিয়া গোটেই বিশ্বতে যেতিয়া বাষ্ট পিৰিয়ডটো আহিলে এই বাষ্ট পিৰিয়ডটো সন্মুখীন হবলৈ সকলো ৰেডি হোৱা নাছিলে স্পেচিয়েলি দ্য লিবাৰেল ইকনমিষ্ট ঠিক আছে চ' সেই তেতিয়া ৱেলফেয়াৰ ইকনমিৰ কনচেপ্টটো এই কেপিটেলিষ্টসকলে বেছিভাগ কেপিটেলিষ্টে বিলিভ কৰা ষ্টাৰ্ট কৰিলে য'ত গভৰ্ণমেণ্টৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে বুলি ৰাইট যে গভৰ্ণমেণ্টে কিছুমান বেছিক সা সুবিধাৰ কথা চিন্তা কৰি দিব লাগিব যাতে বেছিক ডিমাণ্ডটো আমি কনজিউমাৰ্ছৰ পৰা বিজনেছ বিলাকেও পাবলৈ সক্ষম হয় চ' এটা ওতঃপ্ৰোতভাৱে ইটোৱে সিটোৰ লগত ধুনীয়াকৈ খাপ খাই যোৱা এটা পৰিস্থিতি সৃষ্টি কৰিব লাগিব যাৰ দ্বাৰা আমি ইকনমিটো এটা বেলেন্সড ৱেত গ্ৰ' কৰিব পাৰে ঠিক আছে যদি বুমটো আমি যদি কণ্ট্ৰল ৰাখো তেনেহলে সেইটো এটা সময়ত কি হৈ যাব বাষ্ট হৈ যাব বুজি পাইছে চ' এই বুমটো সদায় আমি ট্ৰাই কৰো যে এই ইকনমিক গ্ৰথটো যাতে কেতিয়াও আমাৰ কাৰণে এটা বাস্তলে ৰূপান্তৰিত নহয় বাট ডেফিনেটলি এটা শ্ল' ডাউন সময় অহাটো নিশ্চিত ঠিক আছে চ' ইন এ বুম মোৰ ইজ প্ৰডিউচড আমি অকণমান আগতে চালো ডিউ টু ইকনমিজ অফ স্কেল মানুহে ইকনমিজ অফ স্কেল মানে কি হয় ধৰি লওক স্কেলেবিলিটি মানে কি হয় স্কেলেবিলিটি ইকনমিৰ টাৰ্মছত স্কেল কৰিব পৰা প্ৰডাক্টছ ফৰ এক্সাম্পল চাৰ্ভিচেছ এতিয়া ধৰি লওক এই এছএইচজিছ বিলাকে নিজৰ যিবিলাক মানে গুডছ আছে বা প্ৰডাক্টছ আছে তেওঁলোকে কি কৰি আছে হাতেদি বনাই আছে আৰু হাতেদি যদি এই গুডছ বিলাকৰ প্ৰডাকশ্যন ইনক্ৰিজ কৰিবলৈ হয় বা ডাঙৰ ডাঙৰ বেটছত ক্ৰিয়েট কৰিবলৈ হয় হাতেৰে কৰাটো কিমান দূৰ সম্ভৱ ডাঙৰ বেটছ যদি গুডছৰ ছাপ্লাই দিবৰ কাৰণে তেওঁলোকৰ কি হয় ডিমাণ্ডটো যদি আহিলে তেওঁলোকে সেই ডিমাণ্ডটো ফুলফিল কৰিব পাৰিবনে যদি তেওঁলোকৰ ওচৰত কেপিটেল ইনটেনচিভ মেচিনাৰী নাথাকে ধৰি লওক এই পাৰ্টিকুলাৰ এছএইচজিটোৱে হেণ্ডলুম শাৰী বনাই আছে ঠিক আছে বৰ ধুনীয়া শাৰী বনাই কিন্তু এওঁলোকৰ ডিমাণ্ড আহিলে বহুত ডাঙৰ এটা অৰ্ডাৰ আহিলে ঠিক আছে মেবি 50,000খন শাৰী তেওঁলোকে বনাই দিব লাগে এটা টাইম ফ্ৰেমৰ ভিতৰত ঠিক আছে উইদিন 1 month পাৰিবনে তেখেতসকলে কি ধাৰণা আপোনালোকৰ নোৱাৰিব বিজনেছ এটা সদায় ভাবিব লাগিব গ্ৰোথ যদি এটা বিজনেছে কৰিবলৈ বিচাৰিছে তেনেহলে বিজনেছটোৱে কি ভাবিবই লাগিব স্কেলেবিলিটিৰ কথা ভাবিব লাগিব আদাৰৱাইজ তেওঁলোকে সাষ্টেইন কৰিব নোৱাৰিব গ্ৰোথটো তেওঁলোকে ধৰিব নোৱাৰিব ডিমাণ্ড আহিলেও তেওঁলোকে ধৰিব নোৱাৰিব বুজি পাইছেনে চ' এটা ভাল এণ্টাৰপ্ৰেনৰ সদায় এই ইকনমি অফ স্কেলটো কনচিডাৰ কৰে ঠিক আছে আৰু যেতিয়া গ্ৰোথ যেতিয়া বুম পিৰিয়ড হয় তেওঁলোকে কন্টেন্ট হয়নে ছেটিছফাইড হয়নে নহয় তেওঁলোকে আৰু অহা ডিমাণ্ডটো কেনেকৈ ফুলফিল কৰিব পাৰি তাৰ কাৰণে স্কেলেবিলিটিৰ কথা চিন্তা কৰে ৰাইট আৰু ইকনমিজ অফ স্কেল কেনেকৈ কৰিব পাৰি তাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লয় ঠিক আছে যাৰ দ্বাৰা কি কৰে এই সাপ্লাইজ বিলাক চিপ হৈ যায় যেতিয়া এটা কোম্পানী ফৰ এক্সাম্পল স্কেলত এই হেণ্ডলুম শাৰীবিলাকে শাৰী হেণ্ডলুম বুলি নকওঁ এই শাৰীবিলাকে যেতিয়া প্ৰডিউচ কৰিবলৈ যেতিয়া ডাঙৰ ডাঙৰ মেচিনছ যাৰ সহায়ত ফেব্ৰিকটো সোনকালে বনি উঠে এখন শাৰী বনাওঁতে বেছি সময় নালাগে তেতিয়া
বেছি শাৰী প্ৰডিউচ হ'বনে একেদিনৰ ভিতৰতে হ'ব মেম আৰু সাপ্লাই তাৰ পৰা ইনক্ৰিজ হ'বনে হ'ব মেম মাৰ্কেটত গৈ কিমান সাপ্লাই হৈছে কেইখন শাৰী আছে যেতিয়া এই সাপ্লাইটো ইনক্ৰিজ হ'ব ডেফিনেটলি কনজিউমাৰত কাৰণে এভেইলেবল গুডছৰ কাৰণে ইয়াৰ দামটো কি হ'ব কমি যাব when produced in bulk their scales take time and thus there is a slowdown ঠিক আছে সো স্কেলেবিলিটিৰ লগে লগে এটা সময়ত আমি গৈ পেলাই অকণমান বিজনেছটো শ্লো ডাউন হোৱা ডেফিনেটলি দেখিবলৈ পাওঁ factors not inherent to the growth process can also cause such slowdown কিছুমান growth processor এনেকুৱা ধৰণৰ মানে কন্ডিশন থাকে যিখিনি কাৰণেও মানে ইনহেৰেন্ট এই পাৰ্টিকুলাৰ প্ৰসেসটোত যিখিনি বস্তু নেদেখো তাৰ কাৰণে এই স্লো ডাউনটো পসিবল হয় কেতিয়াবা ঠিক আছে it may happen that commodity prices could rise এটা for example এই শাৰী produce কৰা কাৰণে যিটো সূতা বা যিটো ইয়াৰ্স দৰকাৰ হয় যদি এই সূতাটোৰ দাম বহুত ইনক্ৰিজ হৈ যায় এই শাৰীখনৰ দাম ইনক্ৰিজ হ'বনে হ'ব মেম হ'ব সো ইয়াৰ দ্বাৰা প্ৰাইস ৰাইজটোকে আমি কি বুলি কওঁ নৰ্মেল প্ৰাইস ৰাইজটোকে ইনফ্লেশ্যন বুলি কওঁ ঠিক আছে যাৰ দ্বাৰা ই ডিমান্ডটো ৰিডিউস কৰি দিব পাৰে ৰাইট বেছি দাম হলে আমি সেই বস্তুটোৰ প্ৰতি মুহ আমাৰ গুচি যাব পাৰে সো দেয়াৰ ইজ আ স্লো ডাউন banking crisis bad loans and non-recovery can take place when economic expansion comes to a halt যদি ইকনমি যদি ইনক্ৰিজ কৰা সময়তে ইনক্ৰিজ কৰিব বিচাৰি থকা সময়তে বেংকে লোন দিয়ে নে বেংকে লোন এইটো আশাত দিয়ে এই বিজনেছটো ভাল কৰি আছে ই আৰু স্কেল কৰিব বা ই আৰু গ্ৰোথ দেখাব কিন্তু দুৰ্ভাগ্যক্ৰমে যেতিয়া এই ফৰ এক্সাম্পল অকণমান আগতে যে আমি এক্সাম্পলটো ললো যে অকণমান আগতে যিটো এক্সাম্পল ললো যে সূতাৰ দাম বাঢ়াৰ কাৰণে এই শাৰীৰ দামটো বাঢ়ি গৈছে ৰাইট সো কনজিউমাৰৰ ফলত কি হয় এটা সিম্পল ৱেট এটা এক্সাম্পল দিছে ইমান সিম্পলো নহয় ইকনমিটো ইমান সিম্পল কিয় কাম নকৰে সো সিম্পলি এই সাপ্লাইটো বেছি মানে যিহেতু দাম বাঢ়ি গৈছে ইয়াৰ্নটোৰ দাম বাঢ়ি গৈছে সেইটো কাৰণে শাৰীখনৰ দাম বাঢ়ি গৈছে আৰু তাৰ কাৰণে মানুহৰ এই শাৰীখনৰ প্ৰতি কিনিব পৰা অৱস্থাত তেখেতসকলে নাই ঠিক আছে তাৰ ডিমান্ডটো নোহোৱা হৈ গ'ল এতিয়া বেংকে কিহৰ কাৰণে লোন দিছিলে বেংকে ভাবিছিলে যে এই বিজনেছটোৱে ভাল গ্ৰোথ কৰিব ৰাইট সি এই গ্ৰোথটো পৰা ইএমআই এই বেংকৰ লোনটোৰ ইএমআই ঘূৰাব কিন্তু ইয়াৰ বিজনেছেই বেয়া হৈ গ'ল ই বেংকৰ কাৰণে সেই লোনটো কিহলৈ ৰূপান্তৰিত কৰিব আমি সেইটো টাৰ্ম লাষ্ট ক্লাছত পাইছিলো ইট উইল টাৰ্ন ইনটু আ এছেট অৰ হোৱাট ফৰ দ্য বেংক এছেট হ'ব মেম নেকি তেতিয়া লাইবিলিটি বেংকৰ কাৰণে লায়াবিলিটি হ'ব তাক এটা নাম দিছিলো য়েছ তাক এটা নাম দিছিলো কি আছিলে সেইটো নন পাৰফৰ্মিং এছেট হয়নে So bad loans and non-recovery can take place. যেতিয়া recover কৰিব নোৱাৰে লোনটো তেতিয়া এইটো কিহলে ৰূপান্তৰিত হ'ব non-performing asset can take place when economic expansion comes to a halt. যেতিয়া economic expansion আমি দেখিবলৈ নাপাওঁ so এইটো এটা alternative yes periods of growth and slowdown আছে নে ক্লিয়াৰ হৈছে yes or no কাইলৈ civil servant হ'বলৈ গৈ আছে আপোনালোকে ইমান ভিডিঅ' কনফাৰেন্সে জইন কৰিব লাগিব এভৰি ডে য'ত আপোনালোকে ৰিপ্লাই দিবই লাগিব আপোনালোকে ডিচিয়ে ৰিপ্লাই নিদিলে এনেকুৱা গালি খায় নহয় চিনিয়ৰ অফিচাৰ্ছৰ পৰা আপোনালোকে এনেকুৱাও কথা শুনিব পাব যে আপুনি ডিচি হোৱাৰ যোগ্যতাই আপোনাৰ নাই আপুনি ডিচি চকীখন এৰি দিয়ক so you have to সেই এপ্টিটিউডটো এতিয়াৰ পৰাই ডেভেলপ কৰক আমি এপ্টিটিউডৰ কথা পাতিছিলো নহয় যে প্লিজ ৰেছপণ্ড ইন মাই ক্লাছ okay if you do not respond এতিয়াই নহয় আপোনাৰ পিছত দিগদাৰ হ'ব when you become a civil servant সেই বিজনেছ চাইকেলটো আপোনাৰ ক্লিয়াৰ হৈছে নে এতিয়া হৈছে মেম হৈছে যদি হৈছে ক'ব আৰু নাই হোৱা যদি নাই হোৱা ক'ব simple an answer I am expecting from you okay when an economy slows down to a level where it starts to produce less than what it produced it is called a recession এতিয়া for example আমি এটা simple example এই শাৰীৰ exampleটো লৈ আছিলো right এটা লেভেলত তেওঁলোকে প্ৰডিউস কৰি গৈ আছিলে কিন্তু এটা সময়ত ডিমান্ড ইমান কমি গ'ল বা বিভিন্ন কাৰণত ইয়াৰ প্ৰডাকশন সেইটো সময়ত
সিমান নহল যিমান সি প্ৰডিউচ কৰি আছিল তাতকে কমহে প্ৰডিউচ কৰিব লৈছে ঠিক আছে দিনে যদি তেওঁলোকে 2খন শাৰী উলিয়াইছিলে এতিয়া তেওঁলোকে কিমান উলিয়াইছে এখনহে উলিয়াব পাৰিছে তেতিয়া আমি কি বুলি কম we will call it to be a recession আহিছে বুলি কম it may be contraction of growth য'ত গ্ৰোথটো কমি গৈছে কন্ট্ৰাকচনৰ কাৰণে হ'ব পাৰে ঠিক আছে আৰু ডিগ্ৰোথ macroeconomic indicators ইয়াৰ আমি যদি macro economyটো চাওঁ মানে আমাৰ গোটেই ভাৰতৰ অৰ্থনীতিটো বা আমাৰ ৰাজ্যৰ অৰ্থনীতিটো চাওঁ তেনেহলে আমি কিছুমান indicators দেখিবলৈ পাওঁ such as investment consumption employment prices capacity utilization profits of companies government tax revenues এইকেইটা factors হৈ পৰে ঠিক আছে এই ফ্যাক্টৰস কিটা যদি আমি কনসিডাৰ কৰো এই কনসিডাৰেশনৰ পৰা এই ফ্যাক্টৰস বিলাক লৈ পেলাই আমি চাব পাৰো যে আমি দেশখনৰ এটা পাৰ্টিকুলাৰ অৰ্গানাইজেচনৰ নহয় গোটেই ভাৰতবৰ্ষখনৰ গোটেই দেশখন কোনটো ট্ৰেন্ডত চলি আছে দেশখনৰ গ্ৰোথ হৈছে নে ৰিসেশন হৈছে নে স্লো ডাউন হৈছে কেনেকুৱা ধৰণৰ পজিশনত আমি আছো সো ইয়াৰ ইন্ডিকেটৰ্স কি হয় ইনভেষ্টমেন্ট কিমান হৈ আছে আমাৰ দেশত ৰাইট কনজাম্পশন আমাৰ যিবিলাক কনজিউমাৰ্স আপুনি মই আমি বেছিভাগে কি হয় কনজিউমাৰ্স হয় যে আমাক দিনটোত বহুত বস্তু লাগে আমি কনজিউম কৰি আছো ৰাইট সো সাৰ্ভিসেস এন্ড গুডস আমি কনজাম্পশন কৰি আছো আমাৰ এমপ্লয়মেন্ট ৰেটস যেতিয়া বিজনেসটো বাস্ট পিৰিয়ড বুম পিৰিয়ডত থাকে ফৰ এক্সাম্পল এই শাৰী মেকিং গ্ৰুপটো ঠিক আছে এই শাৰী মেকিং গ্ৰুপটোৰ বুম হৈ আছে তেওঁলোকে কি কৰিব তেওঁলোকৰ যিবিলাক এমপ্লয়িজ আছে এই এমপ্লয়িজৰ নাম্বাৰ বঢ়াবলৈ চাব নে কমাবলৈ চাব বঢ়াব মেম হয় Yes, নিশ্চয় বঢ়াব definitely যাতে production তেওঁলোকৰ increase কৰিব পাৰে ডিমান্ডটো যাতে ফুলফিল কৰিব পাৰে right এতিয়া alternatively আমি যেতিয়া এখন দেশত এমপ্লয়মেন্টটো চাওঁ যদি এমপ্লয়মেন্ট বাঢ়ি আছে তেনেহলে আমি এটা নৰ্মেল ইমাজিনেশ্যন এই আমি লিংকেজটো কৰি পেলাই আমি এটা ধাৰণা লগাব পাৰো নে যে ইকনমিটো ভাল হৈ আছে ৰাইট এটা ডাঙৰ বিপদ সেইটো কাৰণে হৈছে যে জিডিপি গ্ৰোথ ঠিকে হৈ আছে কিন্তু সেই অনুসৰি এমপ্লয়মেন্ট আমাৰ ক্ৰিয়েট হোৱা নাই আগতে কি হৈছিলে 1980s বা 19 মানে 2000 আহাৰ আগতে ঠিক আছে তেতিয়া জিডিপিৰ যেতিয়া গ্ৰোথ হয় ইকুৱেল প্ৰপৰ্শনত আমি এমপ্লয়মেন্টটো গ্ৰোথ দেখিবলৈ পাওঁ এতিয়া ইকনমিটো নৰ্মেল চাইকেলছ বিলাকে কৈ আছো আমি পাতি আছো সেই সময়ত যিমান ইকনমি ইনক্ৰিজ হৈছে সেই অনুসৰি এমপ্লয়মেন্টটো ইনক্ৰিজ হয় কিন্তু আমাৰ এতিয়া ইকনমিটো বহুত ফাষ্ট গ্ৰোথ কৰি আছে কিন্তু সেই অনুসৰি আমি এমপ্লয়মেন্ট ক্ৰিয়েট কৰিব পৰা নাই there may be many reasons for it technological upgradation বহুত হৈছে য'ত মানুহক হায়াৰ কৰাতকে মেচিন লৈছে ৰাইট আমাৰ এটা AI মেচিন লাৰ্নিং টাইপৰ বহুত ধৰণৰ টেকনলজিক্যাল আপগ্ৰেডেশন আহিছে ৰাইট যেটোৰ ফলত আমি সিমান ইকনমিৰ এমপ্লয়মেন্ট ক্ৰিয়েট কৰিব পৰা নাই প্ৰাইস ৰাইজ যেতিয়া আমি দেখো capacity utilization বা companies বিলাকে profit কৰি আছে নে loss কৰি আছে governmentor tax revenue বাঢ়িছে নে কমিছে এই indicators বিলাক এই factors বিলাক আমি চাই পেলাই আমি ক'ব পাৰো যে ইকনমিটো এটা upward trendত গৈছে নে ইকনমি ডাউনৱাৰ্ড ট্ৰেন্ডত গৈছে ঠিক আছে সো ৰিসেশন হৈছে এই পাৰ্টিকুলাৰ টাৰ্মিনোলজিস খিনি আপোনালোকে মনত ৰাখিব ৰিসেশন যেতিয়া আমি কওঁ বিজনেস সাইকেল বুম বাস্ট এইবিলাক ইকনমি ইম্পৰ্টেন্ট টেকনলজিক্যাল টাৰ্মস ঠিক আছে যেতিয়া আপুনি উত্তৰ এটা লিখিব এই টেকনলজিক্যাল টাৰ্মস বিলাকৰ সহায়ত যেতিয়া আপুনি আপোনাৰ এনসাৰটো প্ৰেজেন্ট কৰিব that will give an impression যে আপুনি সাবজেক্টটো সোমাইছে ঠিক আছে সো সেই কাৰণে আপোনালোকে এই যিবিলাক টাৰ্মস আৰু টাৰ্মিনোলজিস আমি ব্যৱহাৰ কৰি আছো আপোনালোকে নোট ডাউন কৰিবলৈ চেষ্টা কৰিব মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে recession occurs in technically recession occurs in 2 successive quarters economic production is less than the same 2 quarters in the previous year ঠিক আছে যে ইকনমিক ৰিসেশন তেতিয়া আহে যেতিয়া আমি একেবাৰে লগতে আমি দুটা টাৰ্মত দুটা কোৱাৰ্টাৰত এটো দেখিবলৈ পাওঁ যে প্ৰিভিয়াস দুটা কোৱাৰ্টাৰতকে কোৱাৰ্টাৰ মানে কি দেখিছিলো ডিভাইডেড বাই 3 ডিভাইডেড বাই 4 ৰাইট সো চাৰি ভাগৰ যেতিয়া দুটা পাৰ্টত
আমি দেখিবলৈ পাওঁ যে যিমান প্ৰডাকশ্যন হৈ আছিল তাতকে কম প্ৰডাকশ্যন হৈছে ঠিক আছে ৰিচেশ্যন মে বি কজ বাই ভেৰিয়াছ ইভেণ্টছ বেলেগ বেলেগ কাৰণত ৰিচেশ্যন আহিব পাৰে 2008ত আহিছিলে তাৰপিছত 1929ত এটা গ্ৰেট ৰিচেশ্যন আহিছিলে যিটো ৰিচেশ্যনে নহয় ডিপ্ৰেশ্যন নাম দিয়া হৈছিলে ঠিক আছে 2008তো এটা ফাইনেন্সিয়েল ক্ৰাইচিছ আমি দেখিবলৈ পালো তাৰপিছত COVID-19তো আমাৰ ইকনমিটো কমি গৈছিলে তললৈ গুচি গৈছিলে আমি COVID-19ত বুম দেখিছিলো না বাছ দেখিছিলো বাছ দেখিছিলো Aspen. ডেফিনেটলি মানুহবিলাকে ঘৰত সোমাই পৰিছিলে হয়নে ৰেষ্টুৰেণ্টছ বিলাকৰ অৱস্থা ভাবকচোন আপোনালোকে ৰেষ্টুৰেণ্টছ বিলাকত মানুহে আগতে গৈ বাহিৰত গৈ একেলগে এসাঁজ খাবলে ভাল পাইছিলে এটা ডিমাণ্ড আছিলে সাডেনলি আমি একেলগে থাকাটো এটা ভয় হৈ গ'ল ৰাইট চ' মানুহে বাহিৰত গৈ নহয় মানুহৰ ওচৰত যিহেতু গোটেই দেশত গোটেই বিশ্বতে ৱৰ্ক ফ্ৰম হোম হৈ গ'ল মানুহৰ ওচৰত সেই ধৰণৰ টাইম আছিলে যে নিজে কুক কৰি খাব মানে সেই কুকিং চেনেলছ বিলাক সেইটো সময়ত গ্ৰ' হ'ল চ' আমাৰ সেইটো সময়ত এটা আমি বাছ দেখিবলৈ পালো কনজিউমাৰ ডিমাণ্ড কম চ' কি হয় এক্সটাৰ্নেল ট্ৰেড শ্বকৰ কাৰণেও এনেকুৱা ধৰণৰ হ'ব পাৰে ফৰ এক্সাম্পল আমি ভাৰতবৰ্ষই আমাক যিমান ফসিল ফিউৱেল দৰকাৰ হয় পেট্ৰলিয়াম দৰকাৰ হয় আমি বেছিভাগ কি কৰো আমদানি কৰো নে আমি বেলেগৰ পৰা আনো নে হয় মেম বেলেগ দেশৰ পৰা লওঁ নে চ' এতিয়া সাডেনলি যদি আমাৰ এই যিটো ফিউৱেল আমি যিটো বহুত ইম্পৰ্টেণ্ট আমাৰ ইণ্ডাষ্ট্ৰিজ বিলাক ৰান কৰাৰ ক্ষেত্ৰত আমাৰ ইকনমিটো ৰান কৰাৰ ক্ষেত্ৰত সাডেনলি ইনক্ৰিজ হৈ যায় বা ছাপ্লাই বহুত কমি যায় তাৰ কাৰণে আমাৰ সেই ইফেক্টটো সেই শ্বকটো আমাৰ ইকনমি কেনেধৰণে পৰিব আমি একেধৰণে প্ৰডিউচ কৰিব পাৰিম নে গুডছ আৰু চাৰ্ভিচেছ নোৱাৰিম ডেফিনেটলি নোৱাৰিম হয় নে নহয় এটা ইণ্ডাষ্ট্ৰিটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা কম্পনেণ্ট ধৰি লওক যদি এই ফিউৱেলটোৱে নাই মেচিনে প্ৰডিউচ কৰিব পাৰিবনে প্ৰডাকশ্যন কৰিব নোৱাৰিলে আহিব পাৰে ৰিচেশ্যন আহিব পাৰে ফুড গ্ৰেইন প্ৰডাকশ্যন যদি কম হৈ যায় প্ৰডাকশ্যন ফুড গ্ৰেইনছত কমি যায় যদি ড্ৰট হয় বা এলনিনো ইয়েৰ হয় যেনেকুৱা ধৰণে বেচিকেলি আমাৰ ভাৰতবৰ্ষ ৰেইন ফেড এগ্ৰিকালচাৰত ডিপেণ্ডেণ্ট মনচুনৰ ওপৰত ডিপেণ্ডেণ্ট হয় আমাৰ ফাৰ্মাৰ্ছ বেছিভাগ কি হয় এই ৱেডাৰ ফৰকাষ্টিং বা ৱেডাৰটোৰ ওপৰত বহুত ডিপেণ্ডেণ্ট তাৰ দ্বাৰা সেই অনুসৰি আমি শস্যবিলাক আমি চিন্তা কৰো ৰাইট আমি টেকনলজিকেলি ইমান ছিংগাপুৰ টাইপত গুচি যোৱা নাই ছিংগাপুৰ এনেকুৱা এখন কাণ্ট্ৰি য'ত ভাৰ্টিকেল গাৰ্ডেনছ বা তেওঁলোকে গোটেই ক্লাইমেটটো কণ্ট্ৰল কৰি পেলাই ক্লাইমেট কণ্ট্ৰল এৰিয়াজ বা জেগাত তেওঁলোকে প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছে কিন্তু আমাৰ নিচিনা দেশত কি হয় আমি ফাৰ্মাৰ্ছ বিলাকে আমি ৰৈ থাকো যে এইবাৰ ভাল বৰষুণ হ'ব নে নাই নে এইবাৰ মহামাৰী হ'ব ৰাইট যে বৰষুণ নাই সেই অনুসৰি যেতিয়া প্ৰডাকশ্যন ফল কৰি যাব ফুড গ্ৰেইনছতো তাৰো ইফেক্ট আমি ইকনমিত দেখিবলৈ পাওঁ ৰাইট চ' এইবিলাক বহুতবিলাক কিছুমান ফেক্টৰ্ছ আছে যিখিনিয়ে আমাৰ ইকনমিটোৰ হেল্থটোত গুৰুতৰ প্ৰভাৱ পেলায় ৰাইট আৰু governments usually respond to recessions by adopting expansionary macroeconomic policies. এতিয়া governments আপোনালোকে কি হয় আপোনালোকে নিজকে government বুলি ভাবিব লাগিব ঠিক আছে আপোনালোকে গভৰ্ণমেণ্ট বুলি ভাবিলেহে আপোনালোকে এই পলিচিছ বিলাকত ইন্টাৰেষ্ট ল'ব কাৰণ কি আপোনালোকে কাইলে গভৰ্ণমেণ্টৰ এটা ইন্টিগ্ৰেল পাৰ্ট হ'ব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ মেক্ৰ ইকনমিক পলিচি ল'লে এই যে ৰিচেশ্যনৰ প্ৰথম সাইন্স বিলাক দেখোতে আপোনালোকে তাৰ হিলিং মেজাৰ্স কি ল'ব পাৰে সেইটো চিন্তা যেতিয়া কৰিব তেতিয়া আমি কি কৰিব পাৰিম আমি আমাৰ দেশৰ অৰ্থনীতিটো বচাব পাৰিম মেক্ৰ ইকনমিক পলিচিছ এক্সপেনশ্যনাৰী পলিচি মানে কি হয় এক্সপেনশ্যন কৰা স্পেচিয়েলি কিহৰ পইচা এতিয়া পইচাৰ ওপৰত গভৰ্ণমেণ্টৰ কণ্ট্ৰল আছে নে আমি লাষ্ট ক্লাছত কি পঢ়িছিলো মানি যেতিয়া আমি পঢ়িছিলো গভৰ্ণমেণ্টৰ পইচাৰ ওপৰত কণ্ট্ৰল আছে নে নাই আছে মেম কিয় আছে কেনেধৰণে আছে বুলি ক'ব পাৰে আপোনালোকে মই যদি নাই বুলি কওঁ আপোনালোকে মোক কেনেধৰণে কাউণ্টাৰ কৰিব কোনোবাই যদি নাই বুলি কয় বিকজ RBI ইজ এ গভৰ্ণমেণ্ট এজেণ্ট গভৰ্ণমেণ্ট ওন্ড এটা বেংক হয়নে গভৰ্ণমেণ্টৰ কাৰণে ই লোন দিয়ে নে বা RBI আৰু আমাৰ গভৰ্ণমেণ্টৰ লোকসকলে একেলগে লগ হৈ পেলাই মানিটাৰী পলিচি কমিটি বুলি এটা কমিটি বনায় এই মানিটাৰী পলিচি কমিটিটোৱে সময়ে সময়ে বেংকছ বিলাকত কিমান হাৰত লোন দিব
ই ডিসাইড কৰে নে আমি পাতিছিলো নে সেইটো কথা ৰাইট সো বেংকছ বিলাকে যিমান হাৰত লোন পাব কি এইটো প্ৰপোৰ্শনেল হ'বনে যে আমাৰ কনজিউমাৰ্ছক কিমান হাৰত লোন দিব হ'বনে নহ'ব প্ৰপোৰ্শনেল বেছিভাগ সময়ত এইটো প্ৰপোৰ্শনেল যেনে আমাক অনুভৱ হয় সো বেংকছ বিলাক RBI বেংকছক কেনেকে লোন দিয়ে at the rate of repo rate or reverse repo rate or সহায়ত এই পলিচিৰ সহায়ত গভৰ্ণমেণ্টে কন্ট্ৰোল কৰে ঠিক আছে আমাৰ ইকনমিটোত কিমান পইচা কি হ'ব মানুহৰ মাজত থাকিব আমি লিকুইডিটিৰ কথা পঢ়িছিলো যে ৰাইট সেই লিকুইডিটিটো আমাৰ কিমান থাকিব ৰাইট সো গভৰ্ণমেণ্টে ডিসাইড কৰে যে আমাৰ ভাৰতবৰ্ষত ইকনমিটো বৰ্তমান সময়ত আমি এক্সপেণ্ড কৰিম যে লোন বেছিকে দিম পইচা বেছিকে মানুহৰ ওচৰত থাকিব নে আমি কি কৰিম যদি আমি বিচাৰো যে গভৰ্ণমেণ্টে আমাৰ ইকনমিটোত এক্সপেণ্ড নকৰি পইচা বেছিকে বিয়পাই নিদি আমি যদি পইচাটো যিমান আছে সাকিন কৰি লওঁ সাকিন কৰাৰ কেপাচিটি আছে নে যিটো সময়ত বেংক বিলাকৰ পৰা কি কৰিব পইচাটো সোমাই ল'ব তাৰমানে সিকিউৰিটিজ গভৰ্ণমেণ্ট সিকিউৰিটিজ বোলা বস্তু এটা আছে যিটো মানে সিম্পলি হৈছে গভৰ্ণমেণ্ট সিকিউৰিটিজ মই যে কৈছিলো এনেকুৱা এখন ইনষ্ট্ৰুমেন্ট এখন ফাইনান্সিয়েল আপুনি ধৰি লওক এখন ডকুমেন্ট যিটো সহায়ত কি কৰিব এই ডকুমেন্টখনত লিখা থাকিব 50 crore মই আপোনাক দিম আপুনি বৰ্তমান সময়ত মোক 40 crore দিয়ক ঠিক আছে এইখন যেতিয়া মেচিউৰ হ'ব তেতিয়া আপোনাক 40 crore 50 crore আপুনি পাব সো এই গভৰ্ণমেণ্ট সিকিউৰিটিজ বিলাক কোনে ক্ৰয় কৰে নৰ্মালি আপুনি মই ক্ৰয় কৰিব নৰ্মালি নোৱাৰি ডাঙৰ ডাঙৰ ফাইনান্সিয়েল ইনষ্টিটিউট যিবিলাক আছে যেনেকে বেংকছ ৰাইট এই বেংকছ বিলাকে গভৰ্ণমেণ্ট সিকিউৰিটিজ বিলাক ক্ৰয় কৰে ঠিক আছে যেতিয়া বেংক বিলাকৰ পৰা এই সাহায্যটো বিচাৰা হয় তেতিয়া কি কৰে এই পইচাটো গভৰ্ণমেণ্টৰ ওচৰলৈ সাক কৰি লৈ যাব পাৰে ৰাইট যিমান লিকুইডিটি বেংকত আছিলে সেইটো সোমাই পৰিব পাৰে বা SLR যদি ইনক্ৰিজ কৰি দিয়ে ৰাইট যে যিমান আপুনি পইচা বেংকছ বিলাকে লিকুইড কিছুমান এছেটছ যেনেকে গোল্ড কম্পেৰেটিভলি লিকুইড এছেটছ ফৰেন এক্সচেঞ্জ গোল্ড বা কাৰেন্সিত ৰাখিব লাগিব CRR ইনক্ৰিজ কৰি দিব পাৰে এই ধৰণৰ বিভিন্ন পলিচিজৰ সহায়ত গভৰ্ণমেণ্টে কি কৰে বা RBI কি কৰে পলিচি মনিটাৰী পলিচিৰ সহায়ত আমাৰ দেশত কিমান বেছি পইচাৰ এভেইলেবিলিটি হ'ব বা পইচাৰ সাপ্লাই হ'ব লিকুইডিটিটো থাকিব সেইটো গভৰ্ণমেণ্টে যদি দেখে কিয় নিয়ন্ত্ৰণ কেতিয়াবা কৰিব বিচাৰে গভৰ্ণমেণ্টে যদি দেখে বহুত বেছি ইনফ্লেশ্যন হৈ আছে পিছত গৈ পেলাই এইটো এটা বেলেগ ধৰণৰ ৰূপ ল'ব ৰাইট বহুত ধৰণৰ এটা ৰিচেশ্যন আহিছে ঠিক আছে তেতিয়া গভৰ্ণমেণ্টে তাৰ কাৰণে কাৰেক্টিভ মেজাৰ্ছ ল'ব পাৰে ঠিক আছে এক্সপেনশ্যনাৰী মেজাৰ্ছ হৈছে যেতিয়া ইনক্ৰিজ কৰিব এক্সপেণ্ড কৰিব ইনক্ৰিজ কৰিব মানি সাপ্লাইটো ইনক্ৰিজ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব পাৰে নিজৰ স্পেন্ডিংটো বঢ়াব পাৰে ঠিক আছে গভৰ্ণমেণ্টে যদি বেছি স্পেন্ড কৰে ধৰি লওক গভৰ্ণমেণ্টে কিহৰ সহায়ত স্পেন্ড কৰিব পলিচি বা স্কিমছৰ সহায়ত স্পেন্ড কৰিব ৰাইট যে ধৰি লওক অৰুণোদয় স্কিমটোৰ সহায়ত কি কৰিছে গভৰ্ণমেণ্টে পইচা বিতৰণ কৰিছে 1200 টকা ৰাইট দুখীয়া শ্ৰেণীৰ মহিলাসকলে 1200 টকাৰ ধন আদায় কৰিব পাৰিব ঠিক আছে আৰু এই আদায় কৰিব যেতিয়া দুখীয়া শ্ৰেণীৰ লোকৰ ওচৰত পইচা দি দিলে এই পইচাটোৰ দ্বাৰা কি হ'ব এই লোকসকলে মেক্সিমাম কি হয় কনজিউমাৰ হয় কনজিউমাৰৰ পইচাটোৰ এভেইলেবিলিটিৰ লগে লগে কনজিউমাৰৰ ডিমাণ্ডটো বাঢ়ি যাব পাৰে বেলেগ বেলেগ গুডছৰ সহায়ত ৰাইট সো ডিমাণ্ডটো বঢ়াৰ লগে লগে কিছুমান এন্টাৰপ্ৰেনাৰ কিছুমান বিজনেছ হাউচেছে নিজৰ প্ৰডাকশ্যন বঢ়াব পাৰে ৰাইট আৰু সেই অনুসৰি গভৰ্ণমেণ্টৰ কিমান স্পেন্ড কৰিব পলিচিৰ পৰা কিমান নকৰিব মনিটাৰী পলিচিৰ সহায়ত এই এক্সপেনশ্যনটো মানে বেংকৰ ওচৰত কিমান পইচা এভেইলেবল কৰাব CRR SLR এইবিলাকৰ সহায়ত কি কৰে গভৰ্ণমেণ্টে ইকনমিটো কন্ট্ৰোল কৰিবলৈ চেষ্টা চলায় ঠিক আছে আৰু গভৰ্ণমেণ্টে সেইকাৰণে বিজনেছমেন বিলাকে যেতিয়া তেওঁলোকে কনচিডাৰ কৰে এই বস্তুবিলাকো ভোট দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকৰ বিজনেছৰ ক্ষেত্ৰত যে কোন চৰকাৰ আহিব এটা ডাঙৰ
তেওঁলোকৰ কাৰণে এটা কণ্ডিশ্যন হয় সো এই দ্বাৰা চেষ্টা কৰে ধৰণৰ যিবিলাক ইকনমিটো যেতিয়া কন্ট্ৰল কৰিবলৈ নোৱাৰে তেতিয়া কি হৈ যায় ৰিচেশ্যন যেতিয়া বেছি হৈ যায় তেতিয়া গভৰ্ণমেণ্টৰ উপায়বিহীন হৈ যায় ঠিক আছে when recession worsens the growth deepens with more job losses এতিয়া for example growth নাই এটা কোম্পানীৰ প্ৰডাকশন আমি ৰিচেশ্যন কি পঢ়িছিলো প্ৰডাকশন যেতিয়া বহুত কমি যায় মানে গ্ৰোথ বহুত কমি যায় ই এমপ্লয়িজ বিলাক সাস্টেইন কৰিব পাৰিবনে নোৱাৰিব সেইটো সময়ত কি কৰিব লে অফ কৰিব হয়নে নহয় বিকজ কোম্পানীটোৰ কাৰণে উপায়বিহীন ই যদি চলিবৰ হয় তেনেহলে ইয়াৰ খৰচ কমাই দিব লাগিব এমপ্লয়িজ কমাই দিব লাগিব right even greater deflation it is called a great recession যেটো আমি 2008 ত দেখিবলৈ পাইছিলো যত আপোনালোকে ইয়াৰ ইফেক্টটো আমি ভাৰতবৰ্ষত বহুত বেছি দেখিবলৈ পোৱা নাছিলো বিকজ আমাৰ ইকনমিটো টু আ গ্ৰেট এক্সটেন্ট কন্ট্ৰলড আছিল ঠিক আছে কিন্তু যিবিলাক একদম ক্যাপিটালিষ্ট যিবিলাক ইকনমি হাইলি ক্যাপিটালিষ্ট ইকনমিজ বিলাকত এই যেটো বাস্ট পিৰিয়ড আহে এই বাস্ট পিৰিয়ডটো বহুত বেছি সিৰিয়াস হয় ঠিক আছে যত আপোনালোকে এই 2008 ৰ যদি আপোনালোকে ভিডিও প্লে কৰি চাই গ্লোবাল ৰিসেশনৰ ভিডিও আপোনালোকে ইউটিউবত চাব পাৰে যত মানুহে নিজৰ গোটেই অফিচৰ সামগ্ৰীখিনি লৈ পেলাই ঘৰত উভতিব দৰকাৰ উভতিব লৈছিলে যত মানুহে কোম্পানীজ বিলাকে হাজাৰ হাজাৰ এমপ্লয়িজ লে অফ কৰিছিলে ৰাইট সো হেনুকা আমি দেখিবলৈ পাওঁ যেতিয়া আমাৰ ৰিসেশন আহে right so growth to ami measure kora growth to kun dikhe goi ase ei parameters khini understand kora buji poa to bahut beshi proyojon jate ami samoye samoye tar karone ki koribo lage sei khini bostu amar hatot thake Great recession lasted in the world for some years after the Lehman crisis of 2008 এটা particular jor pra initiate hoisile hetur naam onukore etok Lehman crisis dia hoisile আৰু তাৰ পিছতো এই ৰিসেশনটো 2010 মানলৈকে ইয়াৰ ইফেক্ট থাকা দেখিবলৈ পোৱা গৈছিল if a great recession is not corrected and becomes worse with a contraction of GDP by approximately 10% after the recession sets in it is called depression I mean recession to কেতিয়া depressionৰ নাম দিও যেতিয়া last যেটো contraction of মানে GDP যাৰ total GDP মানে total value of goods and services যিমানখিনি produce কৰা হৈছিল তাৰ যদি 10% to কমি গৈছে after the recession has set in তেতিয়া আমি তাক কি বুলি কম ডিপ্ৰেছনৰ নাম দিম ডিপ্ৰেছন is very dangerous ইকনমিৰ কাৰণেও মানুহৰ কাৰণেও ঠিক আছে so মানে as an economist as a government policy maker মানুহবিলাকে বহুত ক্লোজলি চাই থাকে আমাৰ ইকনমিটো কেনেকুৱা ধৰণে পাৰফৰ্ম কৰিছে ঠিক আছে আৰু আমাৰ ইকনমিটো ভালকৈ পাৰফৰ্ম কৰাটো আমি সকলোৱে বিচাৰো তেতিয়া আমাৰ গুডছ আৰু সাৰ্ভিসেস বিলাকৰ ডিমান্ড থাকে ৰাইট আৰু গুডছ আৰু সাৰ্ভিসেস বিলাকৰ ডিমান্ড থাকিলে আমি তাৰ লগত আমি দেখিবলৈ পাইছো এমপ্লয়মেন্টটো কেনেকুৱা ধৰণে জড়িত হৈ আছে এমপ্লয়মেন্টৰ লগত আকৌ ট্যাক্সেশন জড়িত হৈ থকা নাই জানো ট্যাক্সেশনৰ লগতে পাব্লিক স্পেন্ডিং জড়িত হৈ আছে সো এটো এটা গুটেই ডাঙৰ এটা নেটৱৰ্ক হয় ইটোৰ লগত হিটোৰ লগত হিটো জড়িত হৈ আছে ঠিক আছে বুজি পাইছেনে আপোনালোকে পাইছো ওকে এতিয়া নেক্সট ক্লাছত আমি ডিসকাস কৰিম কেনেকৈ আমি এই ইকনমিক গ্ৰোথটো আমি মেজার কৰিব পাৰো জিডিপি কি হয় জিএনপি কি হয় এইবিলাক সাধাৰণ ফাউন্ডেশনাল কনসেপ্ট হয় যিবিলাক আপোনালোকে জনাটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ওকে আজি আমি এটা ইন্ট্ৰোডাকশন ললো আৰু নেক্সট ক্লাছত আমি ইয়াৰ ইম্পৰ্টেন্সটো আৰু ভালকৈ বুজি পাম যেতিয়া আমি ইয়াৰ আৰু কিছুমান এসপেক্টস আমাৰ ক্লিয়াৰ হ'ব ওকে এতিয়া আজি মই কোনো যেহেতু অকল ইন্ট্ৰোডাকশন হে দিলো আজি মই আপোনালোকক বিশেষ কোৱেশ্চন নিদিও আপোনালোকৰ যদি কিবা আগতে লিখা আপোনালোকৰ এনসাৰ আছিলে মই হিয়া চাই দিম ওকে মাধুৰ্য আছে নে ক্লাছত মাধুৰ্য are you present নাই who else আৰু কোনোবাই দিছিলে নেকি মেম মই দিছিলো আপোনাৰ নামটো কৈ দিব মেম বন্দিতা চৌধুৰী ওকে বিশ্ব ৰাজনীতিত ইউৰোপিয়ান ইউনিয়নৰ ভূমিকা আৰু প্ৰাসংগিকতা আলোচনা কৰা ওকে
এইটো আমি পঢ়োৱা নাই, আপুনি নিজে ট্ৰাই কৰিছে। USSR পতনৰ পাছত ইউৰোপৰ দেশসমূহৰ মাজত একত্ৰীকৰণৰ প্ৰক্ৰিয়াই দ্ৰুতগতি লাভ কৰিছিল আৰু 1992 চনত ইউৰোপীয় সংঘ প্ৰতিষ্ঠা হৈছিল। ইউৰোপীয় সংঘৰ মূল লক্ষ্য আছিল ইয়াৰ দেশসমূহৰ মাজত অৰ্থনৈতিক, সামাজিক আৰু ভূখণ্ডীয় সংহতি বৃদ্ধি কৰা। বিশ্ব ৰাজনীতিত ইউৰোপৰ সংঘৰ ভূমিকা। ইউৰ অৰ্থনীতি হ'ল বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি। 2005 বৰ্ষৰ হিচাপত এই সংঘৰ সৰ্বমুঠ GDP আছিল 12 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ GDPতকৈ কিছু পৰিমাণে বেছি। ইতিমধ্যে ইউৰোপীয় মুদ্ৰা ইউৰোৱে আজি মাৰ্কিন মুদ্ৰা ডলাৰক আন্তৰ্জাতিক ৰাজনীতিৰ প্ৰত্যাহ্বান জনাব পাৰিছে। বৰ্তমান ইউৰোপ সংঘৰ বাণিজ্য মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাণিজ্যতকৈ 3 গুণ শক্তিশালী আৰু ইয়াৰ আধাৰত আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কীয় লেনদেন বা বিবাদৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ বা চীনতকৈ ইউএ অধিক দৃঢ়তাৰে নিজৰ মত সাব্যস্ত কৰিব পাৰে। WTOৰ মঞ্চতো ইউএ শক্তিশালী অৰ্থনৈতিক গোট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইউৰোপৰ 2খন দেশ গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। গ্ৰেট ব্ৰিটেইন নহয়তো এতিয়া। ব্ৰেক্সিট আপুনি জানেনে? ব্ৰেক্সিট কি হৈছে? হয় মেম ব্ৰেক্সিট কি হয়? তো এইটো বস্তু ইয়াতে নাহে। ইউ বুলি কথা পাতিলে আপুনি এইটো কথা ক'ব নোৱাৰে, গ্ৰেট ব্ৰিটেইনৰ কথা ক'বই নোৱাৰে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইয়াৰ উপৰিও ইউৰ বহুবাৰ ৰাষ্ট্ৰই অস্থায়ী সদস্য ৰূপেও কাৰ্যনিৰ্বাহ কৰে। ফলত নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত নিৰ্ণয়তো ইউৰ প্ৰভাৱ বৃদ্ধি হয়। কুৱেশ্যনটো কি আছিলে? বিশ্ব ৰাজনীতিত ইউৰোপিয়ান ইউনিয়নৰ ভূমিকা আৰু প্ৰাসংগিকতা। সদায় কুৱেশ্যনটো আপুনি কি কৰিব? আপুনি কোনকেইটা কাম ইয়াত কৰা নাই? কুৱেশ্যনটো মাৰ্কছ দিব। মাৰ্কছ কিমানৰ হয়? ঠিক আছে? আপোনাৰ এই উত্তৰটো লিখোতে টাইম কিমান লাগিছে? ঠিক আছে? আৰু ৱৰ্ডছ কিমানৰ হয়? এইবিলাক বস্তু আপুনি মেনশ্যন কৰিব লাগিব। লগতে আণ্ডাৰলাইনিং। ইউৰোপীয় সংঘ আৰু ইয়াৰ সদস্য, ইয়াত আপুনি আৰু এটা বস্তু লিখিব লাগিব, বিশ্বৰ ৰাজনীতিত যে ৱৰ্ল্ড ট্ৰেডত আমাৰ ডাঙৰ ডাঙৰ ইকনমিজ বিলাকৰ ক্ষেত্ৰত হওক, তেওঁলোকৰ লগত যিটো লেনদেন হয়, লগতে ইউএ বিভিন্ন দেশক সাহায্য আগবঢ়ায়, ৰাইট? চ' সেইখিনি বস্তু আপুনি ইনক্লুড কৰাটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰিও ইউৰ বহুবাৰ ৰাষ্ট্ৰৰ কাৰ্যনিৰ্বাহ কৰিছে, ফলত নিৰাপত্তা ইউৰোপীয় সংঘ আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ শান্তি, নিৰাপত্তা তথা সমৃদ্ধি, টেকনলজিৰ কথাও আপুনি লিখিব লাগিব। আপোনাৰ এনচাৰটোত কেনেকৈ প্ৰাসংগিকতা যে আছে বিশ্ব ৰাজনীতিত, ইয়াৰ কথা আপুনি বেলেগ বেলেগ ডাইমেনশ্যন ইয়াত প্ৰেজেণ্ট কৰিব লাগিব। টেকনলজি, ইকনমি, ঠিক আছে? তাৰপিছত পলিটিকেল ইউএনৰ কথা যেনেকে আপুনি কৈছে, বা WTOৰ কথা ক'ব আপুনি, ঠিক আছে? দেন ছাষ্টেইনেবিলিটিৰ কথা, এনভাইৰনমেণ্টৰ কথা ক'ব লাগিব আপুনি। মানে ইউৰোপিয়ান ইউনিয়নৰ যিখিনি যিখিনি আমি ফিউৱেল নৰ্মছ বা আমি ইঞ্জিনৰ নৰ্মছ আমিও ব্যৱহাৰ কৰিছো, হয়নে? তাৰপিছত এই বিভিন্ন ধৰণৰ অৰ্থনীতিৰ ক্ষেত্ৰতো ইউৰোপিয়ান ইউনিয়নৰ যিবিলাক মানে বেংকিং ইনষ্টিটিউচনছৰ যিবিলাক নৰ্মছ আছে, ৰাইট? এই গোটেইখিনি বস্তু ইনক্লুড হ'ব লাগিব। তেতিয়াহে আপোনাৰ এনচাৰটো কি হ'ব? ডাইনামিক হ'ব আৰু ইনক্লুচিভ হ'ব। অ'কে? চ' আপোনালোকৰ এনচাৰ্ছ বিলাক সেইটো কাৰণে বেলেগ যিবিলাক একাডেমিক্স আছে, একাডেমিক্সৰ এনচাৰতকৈ বেলেগ চিভিল চাৰ্ভিচেছ এক্সামৰ এনচাৰ বিলাক। ইয়াত আপুনি কম শব্দত আপুনি গোটেই ডাইমেনশ্যনছ বিলাক, আপোনাৰ ব্ৰেইনে কিমানকেইটা ডাইমেনশ্যনছ থিংকিং কৰিব পাৰে, সেই বস্তুটো আপুনি দেখাব লাগিব। অ'কে? আপুনি ভাল লিখিছে এজ এ নিউ কামাৰ, কিন্তু এইটো আৰু ভাল হ'ব। বুজি পাইছে? চ' মেম য়েছ। মেম এটা 15 মাৰ্কছৰ কুৱেশ্যনত মিনিমাম কিমান ৱৰ্ডছ থাকিব লাগে? কিমান ৱৰ্ড? হয় মেম ঠিক আছে, যেনেকে আপোনাৰ এইটো এনচাৰ লিখিও যদি বেলেগ এজন আপোনাৰ, বিকজ দিছ ইজ কম্পিটিশ্যন, ইট ইজ কাট থ্ৰোট কম্পিটিশ্যন। আপোনাৰ এই কম্পিটিশ্যনটোত এজন ব্যক্তিয়ে কিমান নিজৰ দিমাগটো চলাই, কিমানকেইটা ডাইমেনশ্যনছত থিংকিং কৰি এনচাৰটোত প্ৰেজেণ্ট কৰিব পাৰিছে কম সময়ৰ ভিতৰত, বুজি পাইছেনে? তেওঁ বেছি মাৰ্কছ পাব। অ'কে? চ' আপোনালোকে ট্ৰাই কৰক, ডাইমেনশ্যনছ বিলাকত প্ৰথম আপোনালোকে কাম কৰক। টাইমটো লিখাৰ প্ৰেক্টিচ, আপোনাৰ ব্ৰেইনৰ প্ৰেক্টিচ, এইখিনিৰ প্ৰেক্টিচত এটা সময়ত আপুনি টাইমটো মেনেজ কৰিব পাৰিব। অ'কে? মেম য়েছ। সেইদিনাখন মই এটা দিছিলো, মানে মৰ্ণিঙত মোৰ এনচাৰ্ছটো বহুত দীঘল হৈছিলে, আকৌ ইভিনিঙত দি দিছিলো মেম। কৰবি। Yes. Critically analyze the success and limitations of the schemes for the এইটো নহয় জানো? হয় মেম।
এতিয়া আপোনাৰ বেটাৰ হৈছে চাওক আপুনি কেনেকুৱা ধৰণে ইন্ট্ৰডিউচ কৰিছে অটল অমৃত অভিযান অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন অন্যান্য স্বাস্থ্য সেৱা নিশ্চয়তা আঁচনি অকল যদি আমি কলোহেঁতেন স্বাস্থ্য সেৱাৰ ইম্পৰ্টেণ্ট আঁচনি এইকেইটা ইম্পৰ্টেণ্ট কিৱৰ্ডছ হয় যিটোৱে আপোনাৰ এনচাৰটোত কি দিয়ে প্ৰাণ দিয়ে জোৰ দিয়ে মাৰ্কছ দিবলৈ মানুহক উৎসুক কৰে ঠিক আছে চ' এইবিলাক বস্তু থাকিব লাগিব 2012 চনত অসম চৰকাৰে এই অভিযানৰ আৰম্ভণি কৰে 6টা নিশ্চয়তা ভেৰি গুড এই 6টা ৰোগৰ বিশেষভাৱে চিকিৎসা আগবঢ়োৱা হয় যদিও বৰ্তমান সময়ত আৰু কিছু ডাঙৰ ডাঙৰ ৰোগৰ চিকিৎসা সেৱা লোৱা হৈছে সীমিত সুবিধাসমূহ ভেৰি গুড ICU পেকেজসমূহ মানসিক সুস্থতাৰ বাবে চিকিৎসা শিশুসকলৰ ক্ৰিটিকেল কেয়াৰ ক্ৰিটিকেল শিশু ৰোগৰ অস্ত্ৰোপচাৰ AAA অধীনত অস্থি মজ্জাৰ সংৰোপণো সামৰি লোৱা হৈছে এতিয়া আপুনি দেখিছেনে আপুনি যে কৈছিলে যে ডাঙৰটো আপুনি সৰু কৰিব পৰা নাই আপুনি দেখোন ধুনীয়াকে পাৰিছে চেষ্টা ইট ইজ ইয়ৰ ইন্টেনশন যদি আপুনি ৰাখে আপুনি পাৰিব নোৱাৰাত কোনো কথা নাই ঠিক আছে দিছ ইজ আ বেটাৰ এনচাৰ আই এম ভেৰি প্ৰাউড অফ ইউ কৰবি চ' সফলতাসমূহ এই আঁচনিৰ দ্বাৰা সম্পূৰ্ণ এই আঁচনিৰ দ্বাৰাটো আপুনি কমাই দিব পাৰে এইখিনি বুজি পাইছেনে কাৰণ কি হয় মেম এই আঁচনিৰ কথাটো কৈ আছে আমি এইটো আকৌ লিখাৰ কিবা প্ৰয়োজন আছে জানো সম্পূৰ্ণ নগদবিহীনভাৱে চিকিৎসা সেৱাৰ বাবে 2 লাখ পৰ্যন্ত আৰ্থিক সুবিধা এইখিনিহে ইম্পৰ্টেণ্ট বস্তু আপুনি কৈছে বুজি পাইছে অ'কে মেম বুজি পাইছো য'ত আপুনি শব্দ কমাই আনিব পাৰে ইম্পৰ্টেণ্ট বস্তুখিনিহে আপুনি লিখিব নো ৱেষ্টেজ অফ টাইম পেপাৰ এণ্ড ইয়ৰ ৱৰ্ডছ ঠিক আছে BPL ৰ লগতে APL পৰিয়ালৰ সুবিধা লাভ কৰিছে হৃদৰোগৰ দৰে জটিল ৰোগৰ জটিল অস্ত্ৰোপচাৰ সম্ভৱ হৈ উঠিছে ব্যয়বহুল সমস্যা চিকিৎসা সেৱা বিনামূলীয়াকৈ প্ৰদানৰ বাবে শিশুসকলৰ জীৱন সংকট মুক্ত কৰিছে সীমাবদ্ধতা সীমিত আয় নিৰ্ধাৰণ চৰকাৰী কৰ্মচাৰী এই সুবিধাৰ পৰা বঞ্চিত সজাগতা আৰু প্ৰচাৰ অসম আৰোগ্য নিধি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰূপায়ণ কৰা এখন কল্যাণকামী আঁচনি ইয়াৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলক উন্নত চিকিৎসা সেৱা প্ৰদান কৰা হয় সফলতা মাহিলী আয় 10,000তকৈ কম পৰিয়ালৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে জটিল ৰোগৰ চিকিৎসা সুবিধা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বাবে বিনামূলীয়া চিকিৎসা ৰোগ নিৰূপণ আৰু বিনামূলীয়া ঔষধ পাতিৰ সেৱা সীমাবদ্ধতা সীমিত আয় নিৰ্ধাৰণ সজাগতাৰ অভাৱ বহুতো চিকিৎসালয় এতিয়াও জৰুৰীকালীন চিকিৎসাৰ অভাৱ দুৰ্গম ঠাইলৈ এম্বুলেন্স সেৱাৰ অভাৱ অটল অমৃত অভিযান আৰু অসম আৰোগ্য নিধি আঁচনিৰ জৰিয়তে অসম চৰকাৰে জনসাধাৰণৰ সৰ্বাংগীন মংগলৰ হকে কাম কৰা দেখা গৈছে স্বাস্থ্য সেৱাৰ এই দুই অভিলাষী আঁচনি জৰিয়তে বৰ্তমান সময়ত জনসাধাৰণ বহুত উপকৃত হোৱা দেখা গৈছে ভেৰি গুড কৰবি ইউ হেভ ইম্প্ৰুভড আ লট এই ষ্ট্ৰাকচাৰটো মেইনটেইন কৰিব ঠিক আছে এই অ'কে মেম বুজি পাইছো মেম চেষ্টা কৰিম ওকে নহলে আপুনি নিজৰ টাইম ইম্পৰ্টেণ্ট ভ্যালুয়েবল টাইম আপুনি ব্যয় কৰিব ঠিক আছে অ'কে মেম অঞ্জলি আছে নে ক্লাছত এইখিনি চাই দিছিলো নেকি মই ওকে ঠিক আছে দেন আমি আজি যিখিনি কথা আলোচনা কৰিলো এই আলোচনাখিনি আপোনালোকে পুনৰবাৰ আপোনালোকে ৰিভাইজ কৰিব ঠিক আছে আৰু আপোনালোকে নিজৰ নোটছ খিনি বনাই যাব আদাৰৱাইজ কি হ'ব আপোনালোকে পঢ়ি যাব আৰু পাহৰি যাব which is very সেইটোৱে আপোনালোকৰ যিটো আপোনালোকৰ মানে প্ৰডাক্টিভিটি ভ্যালু ক্ৰিয়েটিং যিটো আপোনালোকৰ মানে ইম্পৰ্টেণ্ট কাম আছে সেইটোত আপোনালোকৰ বাধা পৰিব So please make it a point যে আপোনালোকে পঢ়াখিনি ৰিভাইজ কৰে নোট ডাউন কৰে আৰু ইকনমিৰ কাৰণে ইম্পৰ্টেণ্ট যে টেকনিকেল টাৰ্মছ বিলাক আপোনালোকে মনত ৰাখে right so thank you so much for joining and we will meet again in the evening class till then have a very great and productive day thank you so much